हेलो स्टूडेंट्स स्वागतम জনাইছো নতুন এটা ভিডিওলৈ য'ত আমি পঢ়িবলৈ গৈ আছো আমাৰ ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 এসিড ক্ষাৰক আৰু লৱণ। ইয়াৰ আগত আমি কেইটামান লেসন পঢ়িছো যিখিনি তোমালোকে মোৰ ইউটিউব চেনেলত পাই যাবা। তো আজি আমি স্টাৰ্ট কৰিবলৈ গৈ আছো আমাৰ ক্লাছ 10 সায়েন্সৰ কেমিষ্ট্ৰিৰ যিটো লেসন আছে চেপ্টাৰ নম্বৰ 2 এসিড ক্ষাৰক আৰু লৱণ। লেসনটো আমি ডিটেইলছত পঢ়িম, ইয়াত থকা এক্টিভিটিজখিনি চাম, তাৰ পৰা হ'ব পৰা কোৱেশ্চন আনসাৰ্सখিনি চাম, লগতে গোটেই লেসনৰ কনসেপ্টখিনি আমি ল'বলৈ ট্ৰাই কৰিম। তো আমি ইয়াৰ পাছত দুটামান পাৰ্টত আমি এই ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিম, যাতে দুটা পাৰ্টত লেসনটো শেষ হওক তাৰ কাৰণে ট্ৰাই কৰিম। তো দেৰি নকৰাকৈ আমাৰ আজিৰ ক্লাছটো, আমাৰ যিটো লেসন আছে চেপ্টাৰ 2 এসিড ক্ষাৰক আৰু লৱণ, সেইটো আৰম্ভ কৰোঁ। তো চোৱা, আমাৰ চেপ্টাৰৰ নাম আছে এসিড ক্ষাৰক আৰু লৱণ। গতিকে চিম্পলত আমি লৱণক অলপ পাছত আমি চাম। প্ৰথমতে এসিড আৰু ক্ষাৰকৰ বিষয়ে অলপমান আমি আইডিয়া লৈ ল'ব লাগে। তো আমি ইয়াৰ আগৰ ক্লাছবিলাক যেনে ক্লাছ 7-8তো আমি এসিড আৰু ক্ষাৰকৰ অলপমান আভাস পাই থৈছোঁ, বা ক্লাছ 8ত এসিড আৰু ক্ষাৰকৰ বিষয়ে অলপমান কৈ থোৱা আছে। তো যদি মই চিম্পলত ক'বলৈ যাওঁ তেতিয়াহ'লে এসিড মানে কি হয়? এসিড বুলি ক'লে মনত কি হয়? টেঙা বস্তু আহে। তো আমি জেনেৰেলি কি কওঁ? এসিডবিলাকৰ সোৱাদ কেনেকুৱা থাকে? টেঙা থাকে। আৰু ক্ষাৰকবিলাকৰ কথা ক'লে কি কওঁ আমি? ক্ষাৰকবিলাক সাধাৰণতে তিতা থাকে। তো এটা কেৰেক্টাৰ, সেইটো এটা কেৰেক্টাৰ হয় যে এসিডবিলাক কেনেকুৱা? এসিডবিলাক সাধাৰণতে টেঙা থাকে আৰু ক্ষাৰকবিলাক সাধাৰণতে কি থাকে? তিতা থাকে। তো তোমালোকে এইটো নোটছ হয়। কেতিয়াবা কি হয়, আমাৰ এক্সামত নোটছ হিচাপে লিখিবা, এসিডৰ দুটা বৈশিষ্ট্য লিখা বা কেৰেক্টাৰ লিখা, বা ক্ষাৰকৰ দুটা বৈশিষ্ট্য বা কেৰেক্টাৰ লিখা, তেনেকুৱা নোটছ আহিব পাৰে। তো আমি চিম্পলত জানি থ'ব লাগিব। কমপ্লেক্স বস্তুখিনিতো আমি জানি গৈ থাকিম, কিন্তু চিম্পলত যদি ক'বলৈ যাওঁ, এসিডবোৰৰ সোৱাদ টেঙা, ক্ষাৰকবোৰ তিতা। বুজা গৈছে? তো এসিডবিলাকৰ সোৱাদ কেনেকুৱা থাকে? টেঙা থাকে, আৰু ক্ষাৰকবোৰৰ সোৱাদ কেনেকুৱা থাকে? তিতা থাকে সাধাৰণতে। এতিয়া এসিডবোৰৰ সোৱাদ টেঙা আৰু ইহঁতে নীলা লিটমাছক ৰঙা কৰে। এতিয়া এটা বস্তু পালা তোমালোকে, লিটমাছ পেপাৰৰ ফৰ্মত পোৱা যায়। তোমালোকে বুক ষ্টলত গৈ পুৰা কিনি ল'ব পাৰা। এনে কিছুমান পিচ অফ পেপাৰ পোৱা যায়, কাগজৰ টুকুৰা পোৱা যায়, যাক নেকি কি কয়? লিটমাছ পেপাৰ বুলি কয়। আৰু লিটমাছ পেপাৰ দুটা ধৰণৰ থাকে, এটা থাকে ৰঙা আৰু এটা থাকে নীলা। আৰু এই ৰঙা বা নীলা লিটমাছ পেপাৰ কিহৰ কাৰণে ইউজ কৰা যায়? যে আমাৰ লগত সলিউশন এটা, দ্ৰৱ এটা কি হয়, আমাৰ লগত থকা দ্ৰৱটো এসিড হয় নে ক্ষাৰক হয় নে, সেইটো জানিবলৈ আমাক কোনে হেল্প কৰে? এই লিটমাছ পেপাৰে হেল্প কৰে, যিবিলাকক কি বুলি কয়? সূচক বুলি কয়। সূচক কি অলপ পাছত আলোচনা কৰি আছো। তো সাধাৰণতে জানিবা লিটমাছ পেপাৰ, লিটমাছ কি বুলি কৈছে? লিটমাছ, ইহঁতে নীলা লিটমাছক ৰঙা কৰে বুলি কৈছে। তো লিটমাছ পেপাৰ পোৱা যায় আমাৰ বুক ষ্টলবিলাকত, আমি গৈ কিনি ল'ব পাৰোঁ। আৰু লিটমাছ পেপাৰ কেই ধৰণৰ পোৱা যায়? দুই ধৰণৰ, এটা থাকে ৰঙা আৰু এটা থাকে নীলা। এতিয়া ইয়াত কি হয় চোৱা, ধৰি লোৱা হোক মোৰ লগত এটা দ্ৰৱ আছে, ইয়াত এটা দ্ৰৱ দিয়া আছে আৰু এটা দ্ৰৱ ইয়াত দি দিছো, সলিউশন আছে ইয়াত। এতিয়া মোৰ লগত কি আছে? লিটমাছ পেপাৰ দুটা আছে। এটা আছে ধৰি লোৱা এইটো ৰঙা লিটমাছ পেপাৰ আৰু এইটো নীলা লিটমাছ পেপাৰ হয়। তো এতিয়া এ এটা দ্ৰৱ হয়, বি এটা দ্ৰৱ হয়। এতিয়া এই দ্ৰৱটো এচিডীয় দ্ৰৱ হয় নে ক্ষাৰকীয় দ্ৰৱ হয়, সেইটো মই জানিব লাগে। এতিয়া চোৱা, এচিডবোৰৰ সোৱাদ টেঙা বুলি কৈ থৈছো, ক্ষাৰকবোৰৰ সোৱাদ তিতা বুলি কৈ থৈছো। তো টেষ্ট কৰি চালে দেখোন হৈ গ'ল, খাই চালে হৈ গ'ল। কিন্তু চোৱা, সকলোবিলাক এচিড জানো আমি খোৱাৰ উপযোগী হয়, আমাৰ শৰীৰৰ কাৰণে ভাল হয়? আমাক বহুত বেছি কি কৰি দিব পাৰে? আমাৰ শৰীৰৰ বহুত বেছি অনিষ্ট কৰি দিব পাৰে এচিডবিলাকে। বুজা গৈছে? আৰু ক্ষাৰকবিলাকেও সেই একে। সকলো ক্ষাৰক আমি খাই পৰা টেষ্ট কৰি পৰা তিতা আছে আৰু তাক মই ক্ষাৰক কম তেনেকা ভাবি খাই থলে নহ'ব, সি আমাৰ শৰীৰৰ কাৰণে অপকাৰ কৰিব পাৰে। তো সেই অপকাৰৰ পৰা বাচিবলৈ আমি কি কৰিব পাৰোঁ? খাই চোৱাতকৈ আমি লিটমাছ পেপাৰ ইউজ কৰিব পাৰোঁ। তো ধৰি লোৱা হওক, মই ৰঙা লিটমাছ পেপাৰ ইয়াত ডুবাই দিলোঁ। এই দ্ৰৱত মই কি কৰিলোঁ? ৰঙা লিটমাছ পেপাৰ আনি পৰা দি দিলোঁ এনেকা। ইয়াত কোনটো লিটমাছ পেপাৰ দিলোঁ? মই ৰঙা লিটমাছ পেপাৰ দি দিলোঁ। এতিয়া আৰু মই বি দ্ৰৱত কোনটো লিটমাছ পেপাৰ দি দিলোঁ? ইয়াত মই দি দিলোঁ ৰঙা লিটমাছ পেপাৰ, ইয়াত মই দি দিলোঁ নীলা লিটমাছ পেপাৰ, হৈ গ'ল। এতিয়া এই বি দ্ৰৱত মই দিছিলোঁ নীলা লিটমাছ পেপাৰ। তো এইখন জেগা, এই তলৰখন লিটমাছ পেপাৰৰ এইখন জেগা এই দ্ৰৱটোত ডুবাই দিলোঁ। কালাৰ কেনেকা লিটমাছ পেপাৰ দিছিলোঁ? নীলা। যেতিয়া মই দ্ৰৱটোত পৰা এই লিটমাছ পেপাৰ উলিয়াই দিলোঁ, যোনটো ডুবি থকা অংশ আছিলে, সেই ডুবি থকা অংশৰ কালাৰটো চেঞ্জ হৈ কি হৈ গ'ল? ৰঙা হৈ গ'ল। লিটমাছ পেপাৰটো মই লৈছিলোঁ নীলা
মই দ্ৰৱটো ডুবাই দিলোঁ আৰু মই উলিয়াই আনি চালোঁ যিটো অংশ ডুবি আছিলে সেই অংশ দেখোন ৰঙা হৈ গ'ল, মানে নীলা লিটমাছ আছিলে মোৰ লগত, তাৰ কালাৰ চেঞ্জ হৈ কেনেকুৱা হৈ গ'ল, ৰঙা হৈ গ'ল। আৰু যেতিয়াই নীলা লিটমাছ ৰঙা হয় তেতিয়াহ'লে মই গম পাব লাগিব সেই দ্ৰৱটো কি দ্ৰৱ হয়। নীলা লিটমাছ ৰঙা হ'লে কি দ্ৰৱ হ'ব, এচিডীয় দ্ৰৱ হ'ব, মানে তাত কি থাকিব, এচিড থাকিব। ঠিক তেনেদৰে মোৰ লগত ৰঙা লিটমাছ পেপাৰ আছিলে, মই দ্ৰৱ এটাত ডুবাই দিলোঁ, এতিয়া দেখিলোঁ যিটো ডুবি থকা অংশ আছিলে এইটো অংশ য'ত নেকি লিটমাছ পেপাৰটো ডুবি গৈছে এই অংশৰ কালাৰ চেঞ্জ হৈ কেনেকুৱা হৈ গ'ল, ৰঙাটো নীলা হৈ গ'ল। তাৰ মতলব যেতিয়া ৰঙাটো নীলা হৈ যায় মই গম পাব লাগিব তাত সেই দ্ৰৱটোত কি আছে, ক্ষাৰক আছে। তো বুজা গৈছে? সেইবাবে কোৱা যায় যে যেতিয়া ৰঙাটো নীলা হয় তেতিয়াহ'লে ক্ষাৰকৰ উপস্থিতি গম পোৱা যায়, ৰঙাটো নীলা হ'লে ক্ষাৰকৰ উপস্থিতি গম পোৱা যায়, আৰু নীলাটো যদি ৰঙা হৈ যায় লিটমাছ পেপাৰ, নীলা লিটমাছ পেপাৰটো যদি ৰঙা হৈ যায় তেতিয়াহ'লে এচিডৰ উপস্থিতি গম পোৱা যায়। তো আশা কৰোঁ তোমালোকে এইখিনি কথা বুজা পাইছা। ঠিক আছে, তেতিয়াহ'লে চোৱা এচিডবোৰৰ সোৱাদ টেঙা আৰু সিহঁতে নীলা লিটমাছক ৰঙা কৰে। এচিডে কি কৰে, নীলা লিটমাছক কি কৰি আছে, সিহঁতে ৰঙা কৰি আছে। ঠিক সেইদৰে ক্ষাৰকবোৰ তিতা আৰু সিহঁতে ৰঙা লিটমাছক নীলা কৰে, উল্টা কাম কৰে। সি নীলাক ৰঙা কৰে আৰু ক্ষাৰকবোৰে কি কৰে, ৰঙা নীলা কৰে। কিন্তু লিটমাছ পেপাৰ দুই ধৰণে পাবা, তোমালোকে কি পাবা, নীলা লিটমাছ পাবা আৰু ৰঙা লিটমাছ পাবা। তো কুৱেশ্যন বনিব পাৰে যে এচিডে নীলা লিটমাছক কি কালাৰত কৰে, তেনেকুৱা টাইপৰ হ'ব পাৰে। তো এই দুটা নোটছ সৰু নোটছ হ'লেও ইম্পৰ্টেণ্ট নোটছ হয়। ঠিক আছে, এতিয়া চোৱা এচিডবোৰৰ সোৱাদ টেঙা বুলি গম পালোঁ, ক্ষাৰকবোৰক তিতা বুলি গম পালোঁ। এতিয়া আমাৰ যিহেতু ক্লাছ 10ত আছোঁ, গতিকে সোৱাদ টেঙা আৰু তিতাতে আমি এচিড আৰু ক্ষাৰকক ডেফিনেশ্যনটো দি থ'লে বা সিমানটো জানি থ'লে নহ'ব। তো ইয়াৰ উপৰিও অলপমান আমি এক্সট্ৰা জানিব লাগে। ক্লাছ 7-8ত থকা এই এচিডবোৰ টেঙা, ক্ষাৰকবোৰ তিতা সিমানটো জানিলে নহ'ব। তেতিয়াহ'লে আমি ক্লাছ 10ত এচিডৰ বিষয়ে আৰু কি বিশেষ জানিব লাগিব সেইটো চোৱা। ইয়াত মই লিখি দিছোঁ, মই বুজাই আছোঁ তোমালোকক। ইয়াত লিখা আছে এচিডৰ ডেফিনেশ্যনটো মই লিখি দিছোঁ, এইটো মই মুছি দিছোঁ। ইয়াত লিখা আছে যে জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন ইয়াক কি কৈছে, H+। হাইড্ৰজেন আয়নক আমি কি লিখিম, H লিখি ওপৰত সৰুকে প্লাছ দি দিম। H+ বা হাইড্ৰনিয়াম আয়নক মই লিখিম H3O+। তো জলীয় দ্ৰৱত মানে পানীত হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰা পদাৰ্থ হ'ল এচিড। বুজা গৈছে? যদি পানীত হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰিছে তেতিয়াহ'লে তাক আমি কি বুলি ক'ম, এচিড বুলি ক'ম। মানে মই চিম্পলত যদি ক'ম এচিডবিলাকে কেনেধৰণৰ আয়ন বনায়, VAC আহি যাব পাৰে। এচিডবিলাকে কেনেধৰণৰ আয়ন বনায়, এচিডবিলাকে হাইড্ৰজেন আয়ন বনায়, যাক নেকি মই H+ বুলি ক'ম। আৰু কি বনায়, H+ বুলি নকৈ পৰা মই কি ক'ব পাৰোঁ, হাইড্ৰনিয়াম আয়ন বুলি ক'ব পাৰোঁ। তো এচিডক তেতিয়াহে এচিড বুলি ক'ম যেতিয়া ই কি বনাব, হাইড্ৰজেন আয়ন বনাব বা হাইড্ৰনিয়াম আয়ন বনাব। তো হাইড্ৰজেন আয়ন লিখোতে H+ লিখি সাইডত AQ এটা দিবলৈ পাহৰিব নালাগে। বুজা গৈছে? H+ যেতিয়া দিয়া যায় সাইডত AQ ইকুয়ালস টু দি দিব লাগে। কিন্তু যদি মই H+ নিলিখো, মই যদি H3O+ লিখো তেতিয়াহ'লে AQ দিয়াৰ দৰকাৰ নাই, কিয়নো H+ টো আলটিমেটলি গৈ H3O+ বনি যায়। H+ অকলে বৰ্তি থাকিব নোৱাৰে, ই লগালগ পানীৰ লগত ৰিয়েক্ট কৰি পৰা কি বনাই ল'ব, H+ এ H3O+ বনাব। মানে এনেকুৱা ধৰণৰ হ'ব H+ প্লাছ H2O, H ইয়াত এটা ইয়াত দুটা, তো H3 বনাই ল'ব, H3O+, এনেকৈ কি বনাই ল'ব, H3O+ বনাব। কোনে বনাব, এই H+টোৱে বনাব। গতিকে যদি মই H+ লিখো তেতিয়াহ'লে AQ দিওঁ, কিন্তু H+ লিখাতকৈ প্ৰিফাৰ কৰোঁ মই তোমালোকে H3O+ লিখি আহিব পাৰা, কিয়নো H+ অকলে বৰ্তি থাকিব নোৱাৰে, ই পানীৰ লগত লগ হৈ কি বনাই ল'ব, H3O+ বা হাইড্ৰনিয়াম আয়ন বনাই ল'ব। তো তোমালোকে ইয়াত এই ডেফিনেশ্যনটো মনত ৰাখা বা নৰখা তাত ইমান কথা একো নাই, কিন্তু তোমালোকে জানি থবা যে এচিডবিলাকে কেনেকুৱা আয়ন বনায়, H+ বা H3O+। এই আয়ন যে এচিডবিলাকে পানীত বনাইছে, পানীত এচিডবিলাকে H+ বা H3O+ আয়ন বনাইছে, সেইবাবেহে আমি সিহঁতক এচিড বুলি ক'ব পাৰোঁ। যে যদি H+ বা H3O+ নবনায়, যদি পানী নাপায় তেতিয়াতো এইটো বনাবই নোৱাৰে, আৰু যদি এইটো নবনায় তেতিয়াহ'লে আমি সেই এচিডক এচিড বুলি ক'ব নোৱাৰোঁ। তো তোমালোকে বুজি পাইছা চাগে। তো জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন যাক নেকি H+ বুলি কয়, সাইডত AQ লিখিবই লাগিব, বা হাইড্ৰনিয়াম আয়ন H3O+ উৎপন্ন কৰা পদাৰ্থকে আমি কি বুলি কওঁ,
এচিড বুলি কওঁ। তো এচিডবিলাকক টেঙা জাতীয় বস্তুক এচিড বুলি কওঁ বুলি আমি 7-8ত লিখিছোঁ, কিন্তু এচিড বুলি কওঁতে এতিয়া কিহৰ কথা আহিব? আয়নৰ কথা আহিব। কি আয়ন? H+ বা H3O+ আয়নৰ কথা আহিব। তো বুজা পাইছা বুলি মই ভাবি লৈছোঁ। এতিয়া চোৱা, এচিড আমি গম পালে, এতিয়া ক্ষাৰকক কি বুলি ক'ম? এতিয়া ক্ষাৰকতো এতিয়া আয়নৰ কথা আহিব। তো এইটো তোমালোকে নোট ডাউন কৰি ল'বা, এই তিনিটা পইণ্ট নোট ডাউন কৰি লোৱা। তেতিয়াহ'লে আমি এচিডৰ ডেফিনেশ্যনটো গম পালোঁ যে এচিডে কেনেকুৱা আয়ন বনায়, H+ হাইড্ৰজেন আয়ন বা H3O+ হাইড্ৰনিয়াম আয়ন বনায়। তেতিয়াহ'লে ক্ষাৰকৰ কি হয় চোৱা, ক্ষাৰকবোৰ হ'ল জলীয় দ্ৰৱত হাইড্ৰক্সাইডক আকৌ কি বুলি কয়? OH- ব্ৰেকেটত AQ বুলি লিখি দিব লাগিব, AQ। তো ক্ষাৰকবোৰ হ'ল জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰা পদাৰ্থ। এচিডে যেনেকৈ H+ বা H3O+ আয়ন বনায়, ক্ষাৰকে জলীয় দ্ৰৱত পানীত কি বনায়, কেনেকুৱা আয়ন বনায়? OH- বা আমি কি ক'ম তাক? হাইড্ৰক্সাইড আয়ন বুলি কওঁ। হাইড্ৰক্সাইড আয়ন বা OH- শৰ্টত আমি OH- আয়ন বুলি লিখিব পাৰোঁ। তো ক্ষাৰকবোৰে কেনেকুৱা আয়ন বনায়? OH- আয়ন বনায়। কিন্তু পানী ইম্পৰ্টেণ্ট হয়, এচিডৰ ক্ষেত্ৰতে হওক বা ক্ষাৰকৰ ক্ষেত্ৰতে হওক। যদি পানী নাপায় তেতিয়াহ'লে এই আয়নবিলাক বনোৱা সম্ভৱ নহয়। তেতিয়াহ'লে আমি এচিড আৰু ক্ষাৰকৰ বিষয়ে গম পালোঁ যে এচিড কি হয়, ক্ষাৰক কি হয়। এতিয়া চোৱা, এচিড আৰু ক্ষাৰক কেনেকৈ চিনি পাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰথমতে গম পালোঁ যে লিটমাছ পেপাৰ পোৱা যায়। লিটমাছ পেপাৰ কেনেকুৱা ধৰণৰ থাকে? নীলা আৰু ৰঙা থাকে। তো কালাৰ চেঞ্জ হৈ যায় সিহঁতৰ, তেতিয়া আমি এচিড আৰু ক্ষাৰক বুলি গম পাব পাৰোঁ। কিন্তু অকল লিটমাছ পেপাৰৰ পৰাই কি আমি এচিড আৰু ক্ষাৰক চিনাকি কৰি ওলাব পাৰোঁ নেকি? বাকী আৰু ব্যৱস্থা নাই নেকি? আৰু আমি কিবা বস্তু নাপাওঁ নেকি যে সিহঁতে আমাক এচিড ক্ষাৰক চিনাকি কৰাই দিব পাৰে? তো এচিড ক্ষাৰক চিনাকি কৰাই দিয়া বহু ধৰণৰ বস্তু আছে, বিভিন্ন কেমিকেল আছে, কিছুমান প্ৰাকৃতিক বস্তু পাওঁ, কিছুমান কৃত্ৰিম বস্তু পাওঁ, যাৰ সহায়ত আমি এচিড বা ক্ষাৰকটোক চিনি পাব পাৰোঁ। বুজা গৈছে? সেইবিলাকক কি বুলি কয়? সূচক বুলি কয়, ইণ্ডিকেটৰ বুলি কয়। সূচক বুলি ক'লে চিম্পলত জানিলেই হৈ গ'ল যে যিবিলাক বস্তুৱে আমাক এচিড হয় নে ক্ষাৰক হয় সেইটো চিনাকি কৰাই দিয়ে। কিবা এটা দ্ৰৱ মই ইয়াত দি দিছোঁ, কিবা এটা দ্ৰৱ আছে, এতিয়া এই দ্ৰৱটো এচিড হয় নে ক্ষাৰক হয় এইটো মই চিনি ওলাব লাগিব। এচিডো হ'ব পাৰে, ইয়াত ক্ষাৰকো হ'ব পাৰে। তো যিবিলাক বস্তুৱে, যিবিলাক পদাৰ্থই আমাক এচিড বা ক্ষাৰক হয় সেইটো চিনাকি কৰাই দিয়ে, তাক আমি কি বুলি কওঁ? সূচক বুলি কওঁ, ইণ্ডিকেটৰ বুলি কওঁ। তো সূচক কাক বুলি যদি ডেফিনেশ্যন লিখিব চাওঁ আমি, দ্ৰৱৰ ৰং বা গোন্ধ সলনি কৰি ইয়াৰ আম্লিক বা ক্ষাৰকীয় প্ৰকৃতি নিৰ্দেশ কৰা পদাৰ্থক কি বুলি কয়? সূচক বোলা হয়। তো কেতিয়াবা সূচকবিলাকে কি কৰে? কালাৰ চেঞ্জ কৰে, কেতিয়াবা কি কৰিব পাৰে? গোন্ধ, স্মেল চেঞ্জ কৰি দিব পাৰে। তো অকল যে কালাৰ চেঞ্জ কৰি আমাক দেখাব তেনেকুৱা নহয়, কেতিয়াবা কি কৰে? গোন্ধও সলনি কৰি দিব পাৰে। কিন্তু যিয়ে নকৰক, ৰং সলনি কৰক বা গোন্ধ সলনি কৰক, আমাক কি চিনাকি কৰাই দিয়ে? সেই বস্তুটো, সেই কেমিকেলটো আম্লিক হয় নে ক্ষাৰকীয় হয়? আম্লিক মানে এচিডযুক্ত, ক্ষাৰকীয় মানে ক্ষাৰক থকা। তো এচিডীয় হয় নে ক্ষাৰকীয় হয় সেইটো চিনাকি যোনে কৰাই দিয়ে? যি পদাৰ্থই কৰাই দিয়ে। যি পদাৰ্থৰ সহায়ত আমি কিবা এটা কেমিকেলক এচিড হয় বা ক্ষাৰক হয় বুলি গম পাওঁ, তাক কি বুলি কয়? সূচক বুলি কয়। তো কেতিয়াবা এক্সাম্পলত আহিব পাৰে, এক্সামত আহিব পাৰে, এক্সাম্পল নহয় চৰি, তো এক্সামত আহিব পাৰে যে সূচক কাক কয়। তেতিয়া আমি লিখি আহিব লাগে, দ্ৰৱৰ ৰং বা গোন্ধ সলনি কৰি ইয়াৰ আম্লিক বা ক্ষাৰকীয় প্ৰকৃতি নিৰ্দেশ কৰা পদাৰ্থক কি বুলি কয়? সূচক বুলি কোৱা হয়। বুজা গৈছে? তো সূচকক কি বুলি কয়? কেতিয়াবা এচিড ক্ষাৰক সূচক বুলিও কয়। কি বুলি কয়? সূচক নকৈ পৰা এচিড ক্ষাৰক সূচক বুলি ক'ব পাৰে। ডেফিনেশ্যন একে সেমে হ'ব। তেতিয়াহ'লে তোমালোকে আইডিয়া পাই গ'লা যে সূচক কি হয়? যিবিলাকে আমাক এচিড আছে নে ক্ষাৰক আছে সেইটো চিনাকি কৰাই দিয়ে। তেতিয়াহ'লে আমি এতিয়া এই সূচকৰ বিষয়ে অলপমান জানিব লাগিব। সূচকৰ পৰা কুৱেশ্যন বনে, তেতিয়াহ'লে আমি এতিয়া চাম যে এই সূচকবিলাক কেনেধৰণৰ থাকে। কিছুমান থাকে কৃত্ৰিম সূচক, কৃত্ৰিম মানে যিবিলাক আমি লেবত বনাওঁ। কিছুমান থাকে প্ৰাকৃতিক সূচক, যিবিলাক আমি প্ৰকৃতিৰ পৰাই আহৰণ কৰোঁ। বুজা গৈছে? কিছুমান থাকে ঘ্ৰাণেন্দ্ৰিক সূচক, যিবিলাকে গোন্ধ চেঞ্জ কৰি আমাক এচিডীয় হয় নে ক্ষাৰকীয় হয় এইটো জনাই দিয়ে। তো তেনেকুৱা সূচকৰ বিষয়ে কেনেধৰণৰ সূচক আমি জানিব লাগিব, সেইবিলাক আমি এতিয়া সূচকৰ যিটো আমাৰ ডেফিনেশ্যন আছে এইটো লিখি লোৱা তোমালোকে। আমি এতিয়া সূচকৰ বিষয়ে অলপমান ডিটেইলছত পঢ়িম, কিয়নো সেইটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা ধেৰ কুৱেশ্যন বনা দেখা পোৱা যায়। তো তোমালোকে এইটো নোট ডাউন কৰি লোৱা। তেতিয়াহ'লে আমি গম পালোঁ যে সূচক মানে কি হয়। এতিয়া আমি কিছুমান সূচকৰ বিষয়ে জানিম। তো ফাৰ্ষ্টত আমি চাম প্ৰাকৃতিক সূচক। সূচক মানে গম পালোঁ যিবিলাকে আমাক এচিড আছে নে দ্ৰৱটো ক্ষাৰক আছে সেইটো আমাক জনাই দিয়ে।
তো প্ৰাকৃতিক সূচকৰ বিষয়ে জানিম। প্ৰাকৃতিক সূচক মানে যিবিলাক আমি প্ৰকৃতিৰ পৰা আহৰণ কৰিব পাৰোঁ, বুজা গৈছে, প্ৰকৃতিৰ পৰা পোৱা সূচক। তো এটা হৈছে লিটমাছ দ্ৰৱ, অলপ আগতে পাইছিলোঁ লিটমাছ পেপাৰ, এইটো লিটমাছ পেপাৰ নহয়, এইটো কি হয় লিটমাছ দ্ৰৱ হয়, আৰু এইটো এটা প্ৰাকৃতিক সূচক হয়। আৰু এই লিটমাছ দ্ৰৱটো লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয়। আমাৰ তোমালোকৰ যিটো এচিড ক্ষাৰক আৰু লৱণৰ ষ্টাৰ্টিঙৰ যিটো পেজ আছে, সেই পেজৰ তলত হালধীয়াকৈ দিয়া আছে, ইয়াত এই লিটমাছ দ্ৰৱৰ বিষয়ে ধুনীয়াকৈ লিখি দিয়া আছে, তোমালোকে এইটো চাই ল'বা, এইটো ইম্পৰ্টেণ্ট বস্তু হয়, ইয়াৰ পৰা কুৱেশ্যন বনিব। তো তোমালোকক মই দেখাই দিলোঁ। এতিয়া চাবা লিটমাছ দ্ৰৱ এইটো সূচক হয়, কেনেকুৱা সূচক হয়, প্ৰাকৃতিক সূচক। এক্সামত কেতিয়াবা তলত দিয়া কোনটো প্ৰাকৃতিক সূচক হয় বা নহয় এনেকা আহিব পাৰে, বা দুটা প্ৰাকৃতিক সূচকৰ নাম লিখা এনেকুৱাও কুৱেশ্যন আহিব পাৰে। তো আমি এতিয়া যিবিলাক সূচক পঢ়ি আছো, এই তিনিটা সূচক কি হ'ব, আমাৰ প্ৰাকৃতিক সূচক হ'ব। তো চোৱা লিটমাছ দ্ৰৱ, এতিয়া লিটমাছ দ্ৰৱ সাধাৰণতে কেনেকুৱা ৰঙৰ থাকে, বেঙুনীয়া কালাৰৰ থাকে। তো ইয়াত লিখা আছে প্ৰথম অৱস্থা। এতিয়া চোৱা প্ৰথম মানে কি হয়, প্ৰথম মানে এচিডো নহয় ক্ষাৰকো নহয়, নিউট্ৰেল হয়, এচিডো নহয় ক্ষাৰকো নহয়, কেনেকুৱা হ'ব, তাত এচিডো নাই ক্ষাৰকো নাই, মানে ক্ষাৰক আৰু এচিড দুটাৰে প্ৰভাৱ তাত নাই, তাক কি বুলি ক'ম আমি, প্ৰথম বুলি ক'ম। তো তোমালোকে প্ৰথম অৱস্থা য'ত লিখা আছে তাত জানি ল'বা, সাধাৰণতে এই যিটো প্ৰথম অৱস্থা লিখা আছে তাত এই বস্তুটোৰ কালাৰটো লিখা থাকিব, অৰিজিনেল কালাৰটো লিখা থাকিব। তেতিয়াহ'লে লিটমাছ দ্ৰৱ কেনেকুৱা কালাৰৰ, বেঙুনীয়া কালাৰৰ প্ৰথম অৱস্থা, বা লিটমাছ দ্ৰৱৰ কালাৰ বুলি কোৱা বা প্ৰথম অৱস্থাত বুলি কোৱা একেই কথা। তো লিটমাছ দ্ৰৱ কেনেকুৱা, বেঙুনীয়া। যেতিয়া আম্লিক মাধ্যমত দিয়া হয়, যেতিয়া এই আম্লিক মাধ্যম পাই যায়, যেতিয়া এচিড পাই যায়, তাৰ কালাৰ কেনেকুৱা হৈ যায়, প্ৰথমতেতো বেঙুনীয়া থাকিব, আম্লিক মাধ্যম পালে, আম্লিক মানে এচিড, তেতিয়াহ'লে কালাৰ কি হৈ যাব, ৰঙা হৈ যাব। তেনেকৈ ক্ষাৰকীয় মাধ্যম, ক্ষাৰক পালে কালাৰ কেনেকুৱা হৈ যাব, নীলা হ'ব। তো লিটমাছ দ্ৰৱই মোক এচিড আৰু ক্ষাৰক কেনেকৈ চিনাকি কৰাই দিছে, কালাৰ চেঞ্জ কৰি পৰা চিনাকি কৰাই দি আছে। লিটমাছ দ্ৰৱ এনে আছিল বেঙুনীয়া, যেতিয়া এচিড পাই গ'ল হৈ গ'ল ৰঙা, যেতিয়া ক্ষাৰক পাই গ'ল হৈ গ'ল নীলা। তো যদি লিটমাছ দ্ৰৱ নীলা হৈ গ'ল, যদি লিটমাছ দ্ৰৱ নীলা হৈ গ'ল মানে মই গম পাই যাম যে সেই যিটো দ্ৰৱ দিয়া আছে তাত কি আছে, বা যিটো পদাৰ্থ দিয়া আছে তাত কি আছে, ক্ষাৰক আছে। যদি লিটমাছ দ্ৰৱ বেঙুনীয়াৰ পৰা নীলা হৈ গ'ল তেতিয়াহ'লে তাত ক্ষাৰক আছে। যদি লিটমাছ দ্ৰৱ বেঙুনীয়াৰ পৰা ৰঙা হৈ গ'ল তেতিয়াহ'লে তাত কি আছে, অম্ল আছে, এচিড আছে, বুজা গৈছে। তেনেকৈ হালধি, হালধিৰ কালাৰ কেনেকুৱা থাকে, হালধীয়া থাকে, প্ৰথম অৱস্থা মানে তাৰ অৰিজিনেল কালাৰ। এতিয়া হালধীয়া থাকে। এতিয়া যদি আম্লিক মাধ্যম, এচিডৰ মাধ্যমত কালাৰ কেনেকুৱা হ'ব, হালধীয়া থাকিব। কিন্তু যদি ক্ষাৰকীয় মাধ্যম পাই যায় তেতিয়াহ'লে ৰঙা হ'ব। মই এটা চিম্পল কেছ দিছোঁ, এইটো বুজাই দিছোঁ। কেতিয়াবা আমাৰ যদি বগা চাৰ্টত হালধীয়া দাগ লাগি যায়, চব্জি খাওঁতে কেতিয়াবা চাৰ্টত পৰি গ'ল, হালধীয়া হৈ গ'ল, আৰু তাক যেতিয়া মই চাবোনেৰে ধোৱা যায়, কাপোৰ যেতিয়া চাবোনেৰে ধোৱা যায়, মোৰ চাৰ্টত কেনেকৈ কিহৰ দাগ লাগিছিলে, চব্জি খাওঁতে হালধীয়া দাগ এটা পৰি গ'ল, চব্জিৰ যিটো হালধি আছিলে সেইটো লাগি পৰা মোৰ বগা চাৰ্টটো কি হৈ গ'ল, হালধীয়া হৈ গ'ল। তাক মই ধুবলৈ যেতিয়া চাবোনেৰে ঘঁহিম, তোমালোকে তেতিয়া কালাৰটো চেক কৰিবা, সেই হালধীয়া কালাৰটো কি হৈ গৈ আছে, ৰঙা হৈ গৈ আছে। কিহৰ কাৰণে হ'ল, কিয়নো চাবোন হয় ক্ষাৰকীয়। চাবোন কেনেকুৱা প্ৰকৃতিৰ হয়, চাবোন হৈ গ'ল ক্ষাৰকীয় প্ৰকৃতিৰ। যেনে আমি যিটো ৰাতিপুৱা ব্ৰাছ কৰিবলৈ টুথপেষ্ট ইউজ কৰোঁ সেইটো ক্ষাৰকীয় হয়। ইনো যিটো আমি খাওঁ এচিডিটিৰ প্ৰব্লেম হ'লে যেতিয়া আমি ইনো খাওঁ, ইনো হৈ গ'ল ক্ষাৰকীয়। তো যেতিয়া মোৰ বগা চাৰ্টত হালধিৰ দাগ লাগি যায়, যেতিয়া মই চাবোনেৰে তাক ঘঁহোঁ তেতিয়াহ'লে তাৰ কালাৰটো হালধীয়াৰ পৰা ৰঙা হৈ যায়, ইটা ৰঙৰ নিচিনা হৈ যায় বা ৰঙা হৈ যায়। কিহৰ কাৰণে হৈ গ'ল, কিয়নো ক্ষাৰক প্ৰকৃতিৰ কোন আছিলে, চাবোন ক্ষাৰক প্ৰকৃতিৰ আছিলে, হয়। আৰু হালধি যেতিয়া ক্ষাৰকত যায়, তেতিয়াহ'লে তাৰ কালাৰ কেনেকুৱা হৈ যায়, ৰঙা হৈ যায়। সেইটো এটা যিটো আমি ডেইলি লাইফত আমি পাই থোৱা এটা এক্সাম্পল মই বুজাই দিবলৈ ট্ৰাই কৰিছোঁ। তো হালধীয়া থাকে এনে, যেতিয়া এই আম্লিক মাধ্যম পায় তেতিয়া হালধীয়া হৈ থাকে, কিন্তু ক্ষাৰকীয় মাধ্যমত কি হৈ যায়, কালাৰটো ৰঙা হৈ যায়। কেতিয়াবা ইয়াত ইটা ৰঙৰ ৰঙা বুলিও লিখা থাকিব পাৰে। তাৰপিছত এটা আছে হাইড্ৰেঞ্জিয়া ফুল। এইটো কি ফুল হয়, হাইড্ৰেঞ্জিয়া ফুল। এতিয়া ফুল আছে তো প্ৰাকৃতিক হ'বই ন, এইটো ফুল হয়, এটা হাইড্ৰেঞ্জিয়া ফুল। ইয়াত প্ৰথম অৱস্থাত কি হয় এইটো লিখা নাই, কিয়নো বিভিন্ন টাইপছৰ থাকে। কিন্তু হাইড্ৰেঞ্জিয়া ফুল কি হয়, সাপোজ এইটো ফুল হয় হাইড্ৰেঞ্জিয়া, এইটো কি ফুল হয়, হাইড্ৰেঞ্জিয়া ফুল হয়। এতিয়া যদি এই হাইড্ৰেঞ্জিয়া ফুলটো নীলাকে ফুলিছে, এই হাইড্ৰেঞ্জিয়া ফুলৰ কালাৰ কেনেকুৱা হৈ গ'ল, নীলা হৈ গ'ল, তাৰ মতলব এই ফুলটো যি মাটিত ফুলিছে সেই মাটিত কি আছে, সেই মাটিটো কি কেনেধৰণৰ মাটি, আম্লিক মাটি হয়, এচিড থকা মাটি হয়। মানে এচিডত ফুলটো কেনেকুৱা হৈ গ'ল, নীলা হৈ গ'ল। তো আম্লিক মাধ্যমত কি আছে, হাইড্ৰেঞ্জিয়া ফুল নীলা। আকৌ ফুলবিলাক বোলে নীলা নহ'ল, কেনেকুৱা হৈ গ'ল, গুলপীয়া হৈ গ'ল। কেনেকুৱা হৈ গ'ল,
গুলপীয়া হৈ গ'ল, মানে গম পাই যাম যিটো মাটিত ফুলিছে সেই মাটি কেনেকুৱা মাধ্যমৰ হয়, ক্ষাৰকীয় মাধ্যমৰ মাটি হয়। তো বুজা পাইছা বুলি মই ভাবিছোঁ। তো এই যি তিনিটা আছিলে একদম ইম্পৰ্টেণ্ট হয়। লিটমাছ দ্ৰৱৰ কালাৰ সুধি দিব পাৰে। লিটমাছ দ্ৰৱ কেনেকুৱা কালাৰৰ, বেঙুনীয়া। হালধিটো বাৰু কিনো সুধিব, আৰু হালধীয়া জানোৱে আমি। তো লিটমাছ দ্ৰৱ কেনেকুৱা কালাৰৰ, বেঙুনীয়া। যেতিয়া আম্লিক মাধ্যমত যায় ৰঙা, ক্ষাৰকীয় মাধ্যমত হৈ যায় নীলা। বেঙুনীয়াৰ পৰা কি হৈ যায়, ৰঙাও হৈ যায়, নীলাও হৈ যায়, মাধ্যম চাই পৰা হয়। ক্ষাৰকীয়ত গ'লে নীলা, আম্লিকত গ'লে ৰঙা। হালধি হালধীয়া হৈ থাকে, হালধীয়া থাকে হালধি। আম্লিক মাধ্যমত হালধীয়া থাকি যায়, কিন্তু ক্ষাৰকীয় মাধ্যমত ৰঙা হৈ যায়। হাইড্ৰেঞ্জিয়া ফুল আম্লিক মাধ্যমত নীলা আৰু ক্ষাৰকীয় মাধ্যমত গুলপীয়া। তো এই তিনিটা তোমালোকৰ এতিয়া যিটো আমাক লাগিব সেইখিনি মই কৈ দি আছো। এই তিনিটা হৈ গ'ল আমাৰ প্ৰাকৃতিক সূচক। আৰু ইয়াত দিয়া আছে এটা এইটো ৰঙা বন্ধাকবিৰ পাত বুলিও দিয়া আছে। তো ৰঙা বন্ধাকবিৰ পাত যেতিয়া দেখিবা যে ৰঙা বন্ধাকবি, সেইটো ক'ৰ পৰা আহৰণ কৰা হয়, প্ৰকৃতিৰ পৰা। তো সেইটো প্ৰাকৃতিক সূচকে হ'ব, বুজা গৈছে। তো এই তিনিটা কিন্তু তোমালোকে একদম জানি থবা। এক্সট্ৰাকে তোমালোকে যদি আৰু কিবাও জানিব আছে তেতিয়াহ'লে ইয়াত চাই ল'বা। মই বিশেষ মেইন কথাখিনিতো কৈ দিছোঁ, এইটো পাৰ্ট পঢ়ি ল'বা। তো এইবিলাক আছিলে প্ৰাকৃতিক সূচক, যিবিলাক আমি মাষ্ট বি জানিবই লাগিব। তেতিয়াহ'লে প্ৰাকৃতিক সূচক পঢ়িলোঁ। এতিয়া আমি চাম, এইবিলাকতো প্ৰকৃতিৰ পৰাই পোৱা যায়। এতিয়া আমি চাম কৃত্ৰিম বা সাংশ্লেষিক সূচক, যিবিলাক লেবত প্ৰস্তুত কৰি ওলোৱা হয় আৰু যিবিলাকে আমাক এচিড ক্ষাৰক চিনাকি কৰাত হেল্প কৰি দিয়ে। তো এই প্ৰাকৃতিকৰ যিটো মই চাৰ্ট বনাই দিছোঁ, ধুনীয়াকৈ তোমালোকে নোট ডাউন কৰি লোৱা। এতিয়া আমি পঢ়িম কৃত্ৰিম বা সাংশ্লেষিক সূচকৰ বিষয়ে পঢ়িবলৈ গৈ আছে, এইটো নোট ডাউন কৰি লোৱা। তেতিয়াহ'লে এতিয়া আমি চাম সূচক কোনটো वाला সূচক চাম। আমি এতিয়া কৃত্ৰিম সূচকৰ বিষয়ে চাবলৈ গৈ আছোঁ। তো চোৱা, কৃত্ৰিম সূচকৰ বিষয়ে দুটা কৃত্ৰিম সূচকৰ বিষয়ে জানিব লাগে, যিহেতু আমাৰ সিলেবাসত বা আমাৰ এনচিইআৰটি কিতাপত দুটাৰ বিষয় দিয়া আছে। তো এটা আছে ফিনলফথেলিন। কি আছে, ফিনলফথেলিন। ফিনলফথেলিন। এতিয়া এই ফিনলফথেলিনৰ প্ৰথম অৱস্থাত কেনেকুৱা থাকে, বৰণহীন। মানে ফিনলফথেলিনৰ কালাৰ কেনেকুৱা থাকে, নৰ্মেলি ফিনলফথেলিনৰ কালাৰ কেনেকুৱা থাকিব, বৰণহীন থাকিব, কালাৰলেছ থাকিব। কিন্তু যেতিয়া ই আম্লিক মাধ্যমত যায় তেতিয়াহ'লে ইয়াৰ কালাৰ কেনেকুৱা থাকিব, তেতিয়াও এই বৰণহীনে হৈ থাকিব। কিন্তু ক্ষাৰকীয় মাধ্যমত কালাৰটো কেনেকুৱা হৈ যাব, গুলপীয়া হৈ যাব, বুজা গৈছে। এটা মিথাইল অৰেঞ্জ হয়। এটা মিথাইল অৰেঞ্জ নামতে ইয়াৰ কালাৰ আছে, অৰেঞ্জ কালাৰৰ, খুমথিৰা ৰঙৰ হয়। তো মিথাইল অৰেঞ্জ খুমথিৰা, বা প্ৰথম অৱস্থাত খুমথিৰা বুলি ক'লে হ'ব, বা ইয়াৰ কালাৰ খুমথিৰা বুলি ক'লে হ'ব। এতিয়া যেতিয়া আম্লিক মাধ্যমত যায় তেতিয়াহ'লে মিথাইল অৰেঞ্জৰ কালাৰ কি হৈ যায়, ৰঙা হৈ যায়। আৰু ক্ষাৰকীয় মাধ্যমত কেনেকুৱা কালাৰ আহিব, হালধীয়া কালাৰ আহিব। তো এই দুটা আছিলে আমাৰ কৃত্ৰিম সূচক। এই দুটা তোমালোকে একেবাৰে, ফিনলফথেলিনৰ কালাৰ কেনেকুৱা, বৰণহীন। মিথাইল অৰেঞ্জৰ কালাৰ কেনেকুৱা, খুমথিৰা। এচিডত ফিনলফথেলিন কি হৈ যায়, ইফালে এচিডত গ'লে বৰণহীন, ক্ষাৰকত গ'লে গুলপীয়া। মিথাইল অৰেঞ্জ এচিডত ৰঙা, ক্ষাৰকত হালধীয়া। তো এই কালাৰখিনি বহুত ইম্পৰ্টেণ্ট হয়। কেমিষ্ট্ৰিত কালাৰৰ পৰাই 3-4 মাৰ্কৰ কুৱেশ্যন আহি যায়। তোমালোকৰ যিটো 90 নম্বৰৰ কুৱেশ্যন হয়, 3-4 নম্বৰ কালাৰৰ পৰাই থাকিব। কেনেকা কালাৰ হ'ব, কি কালাৰ হ'ব, কালাৰ কি চেঞ্জ হ'ব, এনেকুৱা ধৰণৰ ধেৰ কালাৰৰ বুলি কুৱেশ্যন থাকিব। লগতে কৃত্ৰিম সূচক দুটাৰ নাম লিখা, বা কৃত্ৰিম সূচক কোনটো হয় তলত দিয়াৰ পৰা অপশ্যনেলো আহি যাব পাৰে। গতিকে কৃত্ৰিম সূচক হিচাপে মই ইয়াত ভাগ ভাগকৈ কিয় লিখাই আছোঁ, এইটো তোমালোকৰ সুবিধা হ'ব, যে তোমালোকে গম পাব পাৰে যে এইটো প্ৰাকৃতিক, এইটো কৃত্ৰিম হয়। তো এইটো কৃত্ৰিম সূচকটো লিখাই দিছোঁ, তোমালোকে নোট ডাউন কৰি লোৱা। এতিয়া আমি চাম আৰু এটা সূচক আছে, যিটো আছে ঘ্ৰাণেন্দ্ৰিক সূচক বুলি আছে। তো এতিয়া আমি চাবলৈ গৈ আছোঁ ঘ্ৰাণেন্দ্ৰিক সূচক, ঠিক আছে। তো এইটো নোট ডাউন কৰি লোৱা। তেতিয়াহ'লে আমাৰ এতিয়া যিটো সূচক পঢ়িব গৈ আছে সেইটো হৈ গ'ল ঘ্ৰাণেন্দ্ৰিক সূচক। ঘ্ৰাণেন্দ্ৰিক মতলব গোন্ধৰ পৰা আমি গম পাম যে এচিড আছে নে ক্ষাৰক আছে, দ্ৰৱটোত এচিড আছে বা দ্ৰৱটোত ক্ষাৰক আছে। তেতিয়া এইটো আমি কেনেকৈ গম পাম, গোন্ধৰ সহায়ত গম পাম। তো ঘ্ৰাণেন্দ্ৰিক সূচকৰ ডেফিনেশ্যনটো লিখি দিছোঁ। কিছুমান পদাৰ্থ আছে যিবোৰৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে। মানে কিছুমান পদাৰ্থ এনেকুৱা আছে যিবিলাক আম্লিক মাধ্যমত দিলে এটা গোন্ধ আহিব, ক্ষাৰকীয় মাধ্যমত দিলে বেলেগ গোন্ধ আহিব। তো সেই গোন্ধ চেঞ্জ হ'ব। তো এইটোৱে কোৱা আছে আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে, এইবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক বোলা হয়। তো ঘ্ৰাণেন্দ্ৰিক সূচক তিনিটাৰ বিষয়ে জানিব লাগিব। এটা আছে পিয়াজযুক্ত কাপোৰ। এতিয়া পিয়াজযুক্ত কাপোৰ মানে কি হয়, কটন বা আন কাপোৰৰ টুকুৰাত কি কৰিব লাগে, পিয়াজ থেতেলি থেতেলি কাপোৰৰ ভিতৰত ভৰাই থ'ব লাগিব। পলিথিন এটাত বান্ধি দিলোঁ, বুজা গৈছে। মই কাপোৰ ল'লোঁ, কাপোৰৰ টুকুৰা ল'লোঁ, কিছুমান কাপোৰৰ টুকুৰা ল'লোঁ, আৰু ইয়াত মই কি কৰিলোঁ, পিয়াজ এটাক থেতেলি দিলোঁ হয়। ভালকৈ থেতেলি মেলি এই কাপোৰৰ লগতে সেই পিয়াজটোক ভালকৈ থেতেলি মিক্স কৰি পৰা পলিথিন এটাত ভৰাই পৰা মই ফ্ৰিজত ভৰাই থৈ দিলোঁ হয়। কেইঘণ্টামানৰ পাছত বা এদিনৰ পাছত মই উলিয়াই আনিলোঁ। এতিয়া গোটেই যিটো কাপোৰ আছিলে পিয়াজযুক্ত কাপোৰ, ইয়াৰ পৰা কিহৰ চেণ্ট আহিব,
ইয়াৰ পৰা পিঁয়াজৰ চেণ্ট আহিব। তো এই কাপোৰৰ টুকুৰাৰ কথা ক'ব বিচৰা গৈছে পিঁয়াজযুক্ত কাপোৰ বুলি, বুজা গৈছে? মানে ইয়াত এই কাপোৰত কি থাকিব? পিঁয়াজৰ চেণ্ট থাকিব। বা পিঁয়াজযুক্ত কাপোৰ নিদি কেতিয়াবা যদি পিঁয়াজ বুলি কৈ দিয়ে তেতিয়াহ'লে একে কথা হ'ব, বুজা গৈছে? যেহেতু আমাৰ কিতাপত কোৱা আছে পিঁয়াজযুক্ত কাপোৰ বুলি, সেইবাবে পিঁয়াজযুক্ত কাপোৰৰ কথা মই কৈ দিছোঁ। তো সূচক কি হৈ গ'ল? পিঁয়াজযুক্ত কাপোৰ। যেতিয়া মই এই পিঁয়াজযুক্ত কাপোৰটোক মই আম্লিক মাধ্যমত ডুবাই দিম তেতিয়াহ'লে নিজৰ গোন্ধ থাকিব। মানে কি? পিঁয়াজৰ যিটো গোন্ধ আছিলে অৰিজিনেল, পিঁয়াজৰ এটা গোন্ধ থাকিব। তো এই পিঁয়াজযুক্ত কাপোৰৰ গোন্ধ, পিঁয়াজযুক্ত যিটো কাপোৰ আছিলে তাৰ পৰা কেনেকুৱা গোন্ধ ওলাব? পিঁয়াজৰ গোন্ধ ওলাব। আৰু সেই পিঁয়াজৰ গোন্ধ ওলোৱা কাপোৰটোক মই আম্লিক মাধ্যমত যেতিয়া ডুবাই পৰা উলিয়াম আৰু শুঙি চাম, পিঁয়াজৰ গোন্ধ যিটো আছিলে ফাৰ্ষ্টত, ইয়াৰ পৰা ওলোৱাৰ পাছতো পিঁয়াজৰ গোন্ধটো তাত থাকি গৈছে, পিঁয়াজৰ গোন্ধটো আঁতৰি যোৱা নাই। কোনটো মাধ্যমত? আম্লিক মাধ্যম। কিন্তু মই যদি সেই পিঁয়াজযুক্ত কাপোৰ য'ত নেকি পিঁয়াজৰ গোন্ধ আছিলে তাক যদি মই ক্ষাৰকীয় মাধ্যমত ডুবাই পৰা উলিয়াওঁ আৰু শুঙি চাওঁ, তেতিয়াহ'লে ইয়াৰ পৰা সেই পিঁয়াজৰ গোন্ধটো কি হৈ যাব? নাইকিয়া হৈ যাব, বুজা গৈছে? ঠিক তেনেকৈ যদি মই ভেনিলা আতৰক আম্লিক মাধ্যমত দিওঁ তেতিয়াহ'লে কি হ'ব? নিজৰ গোন্ধ থাকিব। এইটো মই লিখা নাই, কমা দি দিলোঁ মানে এইটো চেম কথা হয়। তো ভেনিলা আতৰ আম্লিক মাধ্যমত দিলে নিজৰ গোন্ধ থাকিব, মানে ভেনিলা আতৰৰো নিজৰ এটা চেণ্ট থাকিব, যেনেকৈ পিঁয়াজৰ এটা নিজৰ চেণ্ট আছে। তো সেই যিটো চেণ্ট আছিলে ভেনিলা আতৰৰ সেইটো আম্লিক মাধ্যমত ৰৈ যাব বা থাকি যাব। কিন্তু ক্ষাৰকীয় মাধ্যমত সেই চেণ্টটো, কাৰ চেণ্ট? ভেনিলা আতৰৰ যি অৰিজিনেল চেণ্ট সেইটো ক্ষাৰকীয় মাধ্যমত নাইকিয়া হৈ যাব। ঠিক তেনেকৈ লং তেলৰ যিটো চেণ্ট আছিলে, লং তেলৰো এটা চেণ্ট থাকিব, এটা গোন্ধ থাকিব। সেই গোন্ধটো আম্লিক মাধ্যমত থাকি যাব, হেৰাই নাযায়। কিন্তু যেতিয়া লং তেলক মই ক্ষাৰকীয় মাধ্যমত দিম, লং তেলৰ নিজৰ গোন্ধটো কি হৈ যাব? নাইকিয়া হৈ যাব। মানে চিম্পল, এই যিবিলাক সূচক আছে পিঁয়াজযুক্ত কাপোৰ, ভেনিলা আতৰ, লং তেল, এইবিলাক আম্লিক মাধ্যমত দিলে ইহঁতৰ নিজৰ গোন্ধ থাকি যাব। কিন্তু ক্ষাৰকীয় মাধ্যমত দিলে ইহঁতৰ যিটো নিজৰ গোন্ধ আছিলে, পিঁয়াজৰ গোন্ধ আছিলে, ভেনিলা আতৰৰ গোন্ধ আছিলে, লং তেলৰ গোন্ধ আছিলে, এই গোটেইবিলাক গোন্ধ ক্ষাৰকীয় মাধ্যমত কিন্তু নাইকিয়া হৈ যাব। তেনেকৈ মই এচিডীয় মাধ্যম হয় নে ক্ষাৰকীয় মাধ্যম হয় গম পাব পাৰোঁ। তো এইবিলাক আছিলে আমাৰ ঘ্ৰাণেন্দ্ৰিক সূচক। তো তোমালোকে এই বস্তুটো, এই চাৰ্টটো নোট ডাউন কৰিব, বুজি পাইছা বুলি মই ভাবি লৈছোঁ। তেতিয়াহ'লে চোৱা, এতিয়া আমি সূচকৰ বিষয়ে জানিলে, এতিয়া আমি অলপমান ৰিয়েকশ্যন ৱালা পাৰ্টলৈ আহিছোঁ। তো আমাৰ হেডলাইনটো আছে এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম, য'ত নেকি আমি এতিয়া পঢ়িবলৈ যি গৈ আছোঁ তাত আমি গম পাম যে এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম, কেমিকেল প্ৰপাৰ্টিজবিলাক কেনেকুৱা ধৰণৰ হ'ব, সেইবিলাক আমি এতিয়া জানিবলৈ গৈ আছোঁ। তেতিয়াহ'লে চবতকৈ ফাৰ্ষ্টত আমি জানিম এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। যেতিয়া এচিড আৰু ধাতুৰ মাজত ৰিয়েকশ্যন হ'ব তেতিয়াহ'লে কি প্ৰডাক্ট হিচাপে আমি কি পাম? এচিড আৰু ধাতুৰ মাজত ৰিয়েকশ্যন হ'লে লৱণ বনিব আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। তো এইটো শ্বৰ্টত লিখা গৈছে, এইটো এচিড প্লাছ ধাতু কি বনিছে? লৱণ আৰু হাইড্ৰজেন গেছ। তো আমি এচিড এটা লৈ লৈছোঁ HCl, HCl মানে হাইড্ৰক্লৰিক এচিড। তো আমি লৈ ল'লোঁ হাইড্ৰক্লৰিক এচিড। লগতে ধাতু হিচাপে লৈ লৈছোঁ আমি জিংকৰ টুকুৰা। তো HCl ৰ ছাইডত দিয়া আছে AQ বুলি আৰু জেডেনত লিখা আছে S বুলি, সলিড হয় ন, এইটো একুয়া সলিউশন হয়। তো HCl আৰু জিংক, এচিড আৰু ধাতু ল'লোঁ, তেতিয়াহ'লে কি বনিলে? জিংক ক্লোৰাইড বনিলে, ZnCl2 লগতে এয়া H2 হাইড্ৰজেন গেছ উৎপন্ন হ'ল। ইয়াত জিংক ক্লোৰাইডটো কি হয়? লৱণ হয়। আৰু এটা আমাৰ ভুল ধাৰণা আছে যে আমি লৱণ বুলি ক'লে একেবাৰে NaCl কে বুজো। NaCl লৱণ হয়। NaCl কোনটো লৱণ হয়? আমি খোৱা লৱণ হয়, যোনটো আমি খাওঁ। তো অকল NaCl লৱণ আছে এনেকুৱা নহয়, ঢেৰ লৱণ আছে। আমি এই লেসনটো পঢ়ি থাকোঁতে গম পাই যাম যে বিভিন্ন ধৰণৰ লৱণ থাকিব পাৰে। NaCl ও লৱণ হয়, কিন্তু NaCl মাত্ৰ লৱণ নহয়, সেইটো হ'লে ভুল ধাৰণা, দিমাগৰ পৰা হটাই ল'বা। তেতিয়াহ'লে জিংক ক্লোৰাইড কি হয়? এটা লৱণ হয়। তেতিয়াহ'লে এই যিটো বস্তু আছে ইয়াত ইম্পৰ্টেণ্ট বস্তু হৈছে হাইড্ৰজেন গেছ। কুৱেশ্যন সুধি দিয়ে, যেতিয়া এচিডৰ লগত ধাতুৰ ৰিয়েকশ্যন হয় বা ধাতুৰ লগত এচিডৰ ৰিয়েকশ্যন হয় তেতিয়াহ'লে কি গেছ নিৰ্গত হয়? যেতিয়াই এচিডৰ লগত ধাতুৰ ৰিয়েকশ্যন হয় হাইড্ৰজেন গেছ নিৰ্গত হয়। লৱণৰ লগত কি? লৱণটো বনিবই, লগতে কি গেছ বনিব? হাইড্ৰজেন গেছ বনিব। তো আমি এক্সাম্পল হিচাপে লৈ ল'লোঁ হাইড্ৰক্লৰিক এচিড লৈ ল'লোঁ, ধাতু জিংক লৈ ল'লোঁ, লৱণ আৰু হাইড্ৰজেন গেছ বনিলে। আৰু তোমালোকৰ এটা ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল, তোমালোকে ধাতুৰ সক্ৰিয়তাৰ ক্ৰম জানিব লাগিব। ধাতুৰ সক্ৰিয়তাৰ ক্ৰম মানে তোমালোকৰ এটা লেসন আছে ধাতু অধাতু, তাত ধুনীয়াকৈ দিয়া আছে ধাতুৰ সক্ৰিয়তাৰ ক্ৰম। সেইটো জানি ল'লে আমাৰ লেসনবিলাক পঢ়াত সুবিধা হয়, বিশেষকৈ কেমিষ্ট্ৰি পাৰ্টটো পঢ়াত সুবিধা হয়। এতিয়া পেজ নম্বৰ 45ত দিয়া আছে তোমালোকৰ এটা চাৰ্ট দিয়া আছে, এইটো ইয়াত ধাতুবিলাকৰ বিষয়ে দিয়া গৈছে, যেনে ষ্টাৰ্ট হৈছে পটেছিয়ামৰ পৰা।
এনেকা দি আছে মই এনেকা হেলমেটকে লিখি দিছো এইটো হৈ গ'ল আমাৰ ধাতুৰ সক্ৰিয়তাৰ ক্ৰম মানে ইয়াত চবতকৈ ওপৰত থকা মই এনেকা লিখি দিছো বুজা গৈছে তো ইয়াত চবতকৈ ওপৰত কোন আছে পটাছিয়াম আছে তাৰপিছত সোডিয়াম ক্যালসিয়াম মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰন লেড এনেকা আছে তো সবতকৈ ফাৰ্ষ্টত যোনটো থাকিব সেইটো হ'ব বেছি সক্ৰিয় হয় আৰু একেবাৰে গৈ কম সক্ৰিয় হৈ পৰা নিষ্ক্ৰিয় ফালে আমি গৈ থাকিম তো এইটো হৈছে আমাৰ ধাতুৰ সক্ৰিয়তাৰ ক্ৰম মই কৈ দিলো ক'ত আছে তোমালোকে চাই ল'বা এতিয়া চোৱা HCl আৰু জিংকৰ মাজত যেতিয়া ৰিয়েকচন হ'ল ন তেতিয়ালে ইয়াত হৈছে নো কি ইয়াত চোৱা এই যেটো জিংক হয় জিংক আছে ইয়াত হয় আৰু HCl ৰ যেটো হাইড্ৰোজেন আছে ইয়াত তেতিয়ালে জিংক হাইড্ৰোজেনতকৈ বেছি সক্ৰিয় হৈ গ'ল তেতিয়া এই জিংকে এই হাইড্ৰোজেনক ইয়াৰ পৰা আঁতৰাই দিব বুজা গৈ আছে তোমালোকে যে ফাৰ্স্ট লেসনত পঢ়িছিলা প্ৰতিস্থাপন বিক্ৰিয়া ইয়াত হৈ আছে কি ইয়াত প্ৰতিস্থাপন হৈ আছে অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া যেটো পঢ়িছিলো ইয়াত সেইটো ৰিয়েকচনে হৈ আছে ইয়াত জিংক বেছি সক্ৰিয় জিংক ইয়াত আছে হাইড্ৰোজেনটো তাৰ পাছত আছে তো হাইড্ৰোজেনতকৈ জিংক বেছি সক্ৰিয় গতিকে জিংকে হাইড্ৰোজেনক আঁতৰাই দিলে ক্লোৰিনৰ লগত নিজে বহি গ'ল তো জিংকে ক্লোৰিনৰ লগত মিলি জিংক ক্লোৰাইড বনালে আৰু এই হাইড্ৰোজেনক আঁতৰাই পঠাই দিলে বুজা গৈছে গতিকে এই ৰিয়েকচনটো আমাৰ প্ৰতিস্থাপন বিক্ৰিয়া বা অপসৰণ বিক্ৰিয়া কৰি যায় বুজা গৈছে এতিয়া যদি মই কলো হয় তোমালোকক HCl ৰ লগত AgA ৰিয়েকচন কৰিলে কি উৎপন্ন হ'ব তেতিয়ালে তোমালোকে কি লিখি আহিবা এতিয়া চোৱা HCl ত H আৰু Ag চোৱা H কৈতো দূৰত আছে Ag মানে Ag সিলভাৰ Ag মানে সিলভাৰ আমাৰ হাইড্ৰোজেনতকৈ কম সক্ৰিয় গতিকে সিলভাৰে হাইড্ৰোজেনকটো খেদিবই নোৱাৰে মানে ইয়াত ৰিয়েকচনটো নহব বুজা গৈছে কেতি সদায় যে ৰিয়েকচন হোৱাই কোৱেশ্চন আহিব তেনেকুৱা নহয় কেতিয়াবা ৰিয়েকচন নোহোৱা কোৱেশ্চনো আমাক দি দিব বিক্ৰিয়া সংঘটিত নহয় বুলি অপচন থাকিব আৰু সেইটো আমি কেনেকৈ গম পাম আমাৰ লগত যদি এই যেটো সিৰিজ আছে এই ৰিএক্টিভিটি সিৰিজটো জানিলে আমি গম পাম গতিকে এটো ইম্পৰ্টেন্ট হয় তোমালোকে জানি লবা ঠিক আছে তেতিয়ালে আমি মেইন কথাটো লৈ আহো এতিয়া যেতিয়া এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়ালে কিহৰ সৃষ্টি কৰে লবণ আৰু হাইড্ৰোজেন গেছ বনায় হাইড্ৰোজেন গেছটো মোস্ট ইম্পৰ্টেন্ট হয় খুদি দিয়ে এসিডে ধাতুৰ লগত বা ধাতু এসিডৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয় হাইড্ৰোজেন গেছ উৎপন্ন হয় বুলি খুদি দিয়ে তো এইটো তোমালোকে বুজা পাইছে এতিয়া চোৱা আমাৰ যেটো লেশন আছে এসিড ক্ষাৰক আৰু লবণ ইয়াত থকা এক্টিভিটি কিনি বহুত ইম্পৰ্টেন্ট ইয়াৰ এক্টিভিটিৰ পৰা অজস্ৰ কোৱেশ্চন হয় তো আমি এতিয়া এক্টিভিটি বিলাকো ইয়াৰ আমি কৰি গৈ থাকিব লাগিব তেতিয়ালে আমি এতিয়া কৰিবলৈ গৈ আছো এক্টিভিটি 2.3 তো এতিয়া আমি কৰিবলৈ গৈ আছো এটো তোমালোকে নোট ডাউন কৰি লোৱা এক্টিভিটি 2.3 পঢ়িম যদি এক্টিভিটি 2.3 পঢ়োতে এই যে লিখিলো ইয়াত এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় এটা এক্সাম্পলও আমি লিখি দিলো এই 2.3 যদি কৰো তেতিয়ালে এই বস্তুটো আৰু বেছি ক্লিয়াৰ হৈ যাব তো আমি এতিয়া কৰিবলৈ গৈ আছো আমাৰ এক্টিভিটি 2.3 তোমালোকে এটা নোট ডাউন কৰা তেতিয়ালে আমি এসিডে ধাতুৰ লগত কেনেকৈ ৰিয়েকচন কৰে বা ধাতুৱে এসিডৰ লগত কেনেকৈ ৰিয়েকচন কৰে আমি হেতু জানিলো হয় এতিয়া আমি তাত ৰিয়েকচন হিচাপে আমি চালো জিংক আৰু কাৰ চালো আমি হাইড্ৰোক্লোৰিক এসিডৰ চালো যেটো আমি অলৰেডি ইয়াৰ আগত তোমালোকে পজ কৰি চাই পৰা লিখি লৈছে চাগে খালি তাত মই সন্তুলন কৰিব পাহৰি গৈছো তোমালোকে সন্তুলনটো কৰি লবা যেটো জিংক আৰু হাইড্ৰোক্লোৰিক এসিডৰ মই ৰিয়েকচন লিখিছিলো HCl আৰু যেটো জিংকৰ ৰিয়েকচন লিখা গৈছিলে তাত সন্তুলন কৰা নাই তোমালোকে সন্তুলন কৰিব অলৰেডি শিকি আইছা সন্তুলনটো তোমালোকে নিজে কৰি দিবা মই পাহৰি থাকিলো এতিয়া আমি এক্টিভিটি 2.3 লৈ যাম হয় এতিয়া এক্টিভিটি 2.3 তোমালোকক কি কোৱা গৈছে এই ছবিটো মই যেনে তোমালোকক বুজাবৰ কাৰণে বনাই দিব ট্ৰাই কৰিছো কিতাপত তোমালোকক একেবাৰে ধুনিয়াকে সুন্দৰকে ছবিটো দিয়া আছে এটো তোমালোকে ভালকে চাই লবা জাস্ট বুজাবৰ কাৰণে মই ইয়াৰ কিছু অংক আকি পৰা ইয়াত ট্ৰাই কৰিছো তো কি কৰা গৈছে চোৱা ইয়াত আমাক লবলৈ গৈছে কি 5 ml মান লঘু সালফিউৰিক এসিড লব দিছে ইয়াত কি লব দিছে আমাক লঘু সালফিউৰিক এসিড লব দিছে কিমান 5 ml আৰু ইয়াত ধৰি লোৱা হল মই এইটো টেষ্ট টিউব আছিল এই টেষ্ট টিউবত মই কি ভৰাই দিলো 5 ml মান লঘু সালফিউৰিক এসিড ভৰাই দিলো আৰু ইয়াত মই এইবিলাক কিয়ৰ গুড়ি দি দিলো জিংকৰ টুকুৰা দি দিলো ইয়াত কি দিছো মই জিংকৰ টুকুৰা দিছো কিয়ৰ ইয়াত কৈছে যে জিংকৰ টুকুৰা যোগ কৰা 5 ml লঘু সালফিউৰিক এসিড লব কৈছে আৰু ইয়াত জিংকৰ টুকুৰা ভৰাই দিবলৈ দিছে হয় আৰু এই যেটো টেষ্ট টিউব আছে ইয়াৰ মুখটো বন্ধ কৰি দিবলৈ দিছে আৰু ইয়াৰ পৰা পাইপ এডাল এনেকা লেবত পোৱা যায় এনেকা ইয়াত কিবা নাম দিয়া আছে চাগে তোমালোকৰ নামটো দিয়া হোৱা নাই এনেকা নিৰ্গম নলী বুলি কৈছে ইয়াক কি কৈছে নিৰ্গম নলী বুলি কৈছে এই যেটো পাইপ এনেকা উলাই পৰা ইফালে আহিছে এটো কি কৈছে
নিৰ্গম নলী বুলি কৈছে। তো এই মুখটো বন্ধ কৰি দিয়া গৈছে, জাষ্ট ইয়াৰ পৰা এটা নিৰ্গম নলী উলিয়াই আনিলো আৰু এটা পাত্ৰত সেই নিৰ্গম নলীটো ভৰাই দিলো। আৰু এই পাত্ৰত কি আছে? এই পাত্ৰত আছে চাবোন পানী। কি আছে ইয়াত? চাবোন পানী আছে, হয়। আৰু এই গোটেই নামখিনি যদি চাব লাগে তোমালোকে, এইটো ছবি আছে তোমালোকৰ পেজ নম্বৰ 19, ইয়াত ধুনীয়াকৈ গোটেইখিনি নাম দিয়া আছে। মই গোটেই নাম লিখা নাই, মই যিহেতু মেইন যিটো বুজাব লাগে মই সেইটোৱে বুজাবলৈ ট্ৰাই কৰিম, ঠিক আছে। এতিয়া চোৱা ইয়াত হ'ব কি, ইয়াত মই দিছোঁ সালফিউৰিক এচিড, লঘু সালফিউৰিক এচিড। তেতিয়াহ'লে ৰিয়েকশ্যন কাৰ কাৰ মাজত হ'ব? যিহেতু ইয়াত সালফিউৰিক এচিড আৰু জিংকৰ টুকুৰা আছে, জিংকৰ গুড়ি আছে, তেতিয়াহ'লে জিংক আৰু ইয়াত থকা জিংক আৰু সালফিউৰিক এচিডৰ মাজত ৰিয়েকশ্যন হ'ব। মই ৰিয়েকশ্যনটো ওপৰত লিখি দিছোঁ। ইয়াত আছে কি জিংক, জিংকৰ টুকুৰা আছে সলিড, লগত আছে সালফিউৰিক এচিড যাক কওঁ H2SO4, এইটো AQ হয়। এতিয়া ইহঁতৰ মাজত কি হ'ব? ৰিয়েকশ্যন হ'ব। এইটো কি হয়? ধাতু হয় জিংক, এইটো কি হয়? এচিড হয়। আমি অলৰেডি পঢ়িলোৱে যেতিয়া ধাতু আৰু এচিডৰ মাজত ৰিয়েকশ্যন হয় তেতিয়াহ'লে কি হ'ব? লৱণ, কিহৰ সৃষ্টি হ'ব? লৱণ আৰু হাইড্ৰজেন গেছৰ সৃষ্টি হ'ব। তেতিয়াহ'লে ইয়াত কি হ'ব? জিংকে কি কৰিব? H2SO4ৰ পৰা হাইড্ৰজেনক খেদিব, অপসাৰিত কৰিব। অলপ আগতে গম পালো যে জিংক হাইড্ৰজেনতকৈ বেছি সক্ৰিয় হয়। তো জিংকে কি কৰিব? হাইড্ৰজেনক খেদিব, বনাব কি? হাইড্ৰজেনক আঁতৰাই পৰা জিংক সালফেট বনাব, ZnSO4 বনাব, AQ প্লাছ কি গেছ উৎপন্ন হ'ব? যেতিয়া এচিডে ধাতুৰ লগত ৰিয়েকশ্যন কৰে কি গেছ উৎপন্ন হ'ব? হাইড্ৰজেন গেছ। তো এই যিটো ৰিয়েকশ্যন আছে, টোটেল ৰিয়েকশ্যন, ইয়াৰ এই ৰিয়েকশ্যন, এই যিটো বিক্ৰিয়া, ৰাসায়নিক বিক্ৰিয়া হ'ব ইয়াত, সেই গোটেই বিক্ৰিয়াটো মই ইয়াত লিখি দিছোঁ তোমালোকৰ, বুজা গৈছে? তো ৰিয়েকশ্যনটো কি হ'ব তোমালোকে গম পালা, জিংক প্লাছ H2SO4, কিয়নো ইয়াত কি লৈছোঁ? কি এচিড লৈছোঁ? টেষ্ট টিউবত H2SO4, সালফিউৰিক এচিড লৈছোঁ, লঘু সালফিউৰিক এচিড লৈছোঁ। তো সালফিউরিক এসিড H2SO4 আৰু জিংকৰ টুকুৰা লৈছে, এই টুকুৰা কিহৰ হয়? জিংকৰ হয়। তো জিংকৰ টুকুৰা আৰু সালফিউরিক এসিডৰ মাজত ৰিয়েকশ্যন হৈ পুৰা কি বনাব? জিংক সালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব। এতিয়া চোৱা আমাৰ এই এক্টিভিটি কৰাৰ পিছত ইয়াত কিছুমান কুৱেশ্যন সুধিছে। এতিয়া কি হ'ব চোৱা, যেতিয়া ৰিয়েকশ্যন হৈ থাকিব ন, তেতিয়া এই জিংকৰ টুকুৰাৰ ওচৰৰ পৰা কিছুমান সৰু সৰু বাবলছ ওলাবলৈ আৰম্ভ কৰিব। এই য'তে জিংকৰ টুকুৰা আছে ইয়াৰ পৃষ্ঠত কি হ'ব? কিছুমান বাবলছ, এনেকা সৰু সৰু বাবলছ ওলাই ওপৰত উঠিবলৈ আৰম্ভ কৰিব। আৰু এই বাবলছখিনি কিহৰ কাৰণে? এই বাবলছখিনি উৎপন্ন হৈছে মানে এইটো কিহৰ কাৰণে হৈছে? হাইড্ৰজেন গেছ উৎপন্ন হৈছে। তো এই বাবলছৰ ফৰ্মত কি গেছ ওলাই গৈছে পৃষ্ঠৰ পৰা? এই যিটো মেটেল আছিলে, জিংক আছিলে, সেই জিংকৰ কাষত পৃষ্ঠত কি হ'ব? সৰু সৰু বাবলছ ওলাবলৈ আৰম্ভ কৰিব। মানে এই বাবলছ কিহৰ হয়? হাইড্ৰজেন গেছৰ হয়। তো হাইড্ৰজেন গেছ এতিয়া ইয়াৰ পৰা ওপৰত উঠি যাবলৈ ট্ৰাই কৰিব, কিয়নো হাইড্ৰজেন গেছ এটা পাতল গেছ হয়, আমি জানো। তো ই যেতিয়া ওপৰলৈ উঠি যাবলৈ ট্ৰাই কৰিব, ওপৰত ওলাবলৈ ট্ৰাই কৰিব, গোটেইটো আমি বন্ধ কৰি দিছোঁ। যদি যাব বিচাৰে কাৰ থ্ৰু দি যাব লাগিব? এই পাইপৰ নিৰ্গম নলীৰ থ্ৰু দি যাব লাগিব। তো এই হাইড্ৰজেন গেছ লাহেকৈ উঠি পৰা এই নিৰ্গম নলীৰ পৰা আহি ক'ত সোমাব? এই যি য'ত নেকি আমি চাবোন পানী দি থৈছোঁ, ইয়াত কি আছে? চাবোন পানী বা চাবোনৰ দ্ৰৱ দিছে। ইয়াত কি ক'ম আমি? চাবোনৰ দ্ৰৱ, মানে চাবোন পানী আছে ইয়াত। তো এই যিটো চাবোনৰ দ্ৰৱ আছে, এই হাইড্ৰজেন গেছ এই নিৰ্গম নলীয়েদি আহি আহি ক'ত সোমাব? হাইড্ৰজেন গেছ গোটেইখিনি আহি পৰা এই চাবোনৰ দ্ৰৱত সোমাব। আকৌ চাবোনৰ দ্ৰৱৰ পৰাও হাইড্ৰজেন গেছ ওপৰলৈ উঠি আহিবলৈ ট্ৰাই কৰিব। যেতিয়াই ওপৰলৈ চাবোনৰ দ্ৰৱৰ মাজেদি হাইড্ৰজেন গেছ ওপৰলৈ উঠি আহিবলৈ ট্ৰাই কৰিব, ইয়াত বাবলছ, এনেকা কিছুমান বাবলছ, যাক নেকি বুদবুদ বুলি কৈছে আমাৰ আছামিজত, ইয়াত কিছুমান বাবলছ এনেকৈ ফৰ্ম হোৱা দেখা পাওঁ। আৰু এই বাবলছবোৰৰ ভিতৰত কি গেছ সোমাই পৰিব? এই বাবলছবিলাক যে ফুলিছে ইয়াৰ ভিতৰত কি গেছ পাম আমি? হাইড্ৰজেন গেছ পাম। এতিয়া এই যে বাবলছৰ ভিতৰত হাইড্ৰজেন গেছে আছে, তাক পৰীক্ষা কৰিবলৈ মই কি কৰিম? এডাল মমবাতি ল'ম, এটা মম লৈ আহিম, আৰু এই মম আনি পৰা যেতিয়া মই বাবলছক টাচ কৰাম, মম আনি পৰা, ধৰি লোৱা এইটো মম হয়, আনি পৰা যেতিয়া এই বাবলছবিলাকক, বুদবুদবিলাকক টাচ কৰাম, ফট ফট চাউণ্ড কৰি পৰা ইহঁতে জ্বলিবলৈ আৰম্ভ কৰিব, ফাটিবলৈ আৰম্ভ কৰিব। আৰু এই ফট ফট যে চাউণ্ড ওলাল, সেইটো কাৰ কাৰণে ওলাইছে? এই হাইড্ৰজেন গেছ জ্বলাৰ কাৰণে ওলাইছে, বুজা গৈছে? মানে আমি কনফাৰ্ম হৈ গ'লো যে ইয়াত কি গেছ উৎপন্ন হৈছিলে? হাইড্ৰজেন গেছ উৎপন্ন হৈছিলে। মানে হাইড্ৰজেন গেছটোৱে ফটফটকৈ চাউণ্ড কৰি ফাটি যায়, বুজা গৈছে? তেতিয়াহ'লে এই গোটেই এক্সপেৰিমেণ্টটো এনেকুৱা আছিলে। এতিয়া চোৱা, ইয়াত কিছুমান কুৱেশ্যন সুধিছে আমাৰ এক্টিভিটি, যিটো 2.3 দিয়া আছে। ইয়াত এটা কুৱেশ্যন আছে, জিংকৰ টুকুৰাবোৰৰ পৃষ্ঠত কি দেখা পাবা বুলি সুধিছে। তো জিংকৰ টুকুৰাৰ পৃষ্ঠত কি দেখা পাম? মই আনচাৰখিনি ধুনীয়াকৈ লিখি দিছোঁ, নোট ডাউন কৰি ল'বা। জিংকৰ টুকুৰাৰ পৃষ্ঠত হাইড্ৰজেন গেছৰ বুদবুদ উৎপন্ন হ'ব। তো আমি দেখা কি পাম? এই হাইড্ৰজেন গেছৰ বুদবুদ উৎপন্ন হোৱা দেখা পাম। মই ক'লোৱে এই যে পৃষ্ঠত সৰু সৰুকৈ কিছুমান বাবলছ ওলাবলৈ আৰম্ভ কৰিব, সেইটো কাৰ হ'ব? হাইড্ৰজেন গেছৰ।
তো যেটো কোৱেশ্চন আছিল জিংকৰ টুকুৰাৰ পৃষ্ঠত কি দেখা পাবা হাইড্ৰোজেন গেছ উৎপন্ন হ'ব সেইটোৱে আমি দেখা পাম ঠিক আছে আৰু এটা কোৱেশ্চন খুদিছে সাবুন পানীত কিয় বুদবুদৰ সৃষ্টি হৈছে এই সাবুন পানীত যে বাবলস বিলাক বনিলে কিহৰ কাৰণে বনিলে বুলি খুদিছে তো তাৰ আনসাৰ হ'ল হাইড্ৰোজেন গেছ সাবুন পানীৰ মাজেৰে যাব দিয়াৰ বাবে তাত বুদবুদৰ সৃষ্টি হৈছে এই যেটো বুদবুদ সৃষ্টি হৈছে কিহৰ কাৰণে হাইড্ৰোজেন গেছৰ কাৰণে সৃষ্টি হৈছে আৰু এই বুদবুদৰ ভিতৰত কি গেছ আছে এই বুদবুদৰ ভিতৰত কি গেছ সোমাই আছে হাইড্ৰোজেন গেছ সোমাই আছে তো যেটো কোৱেশ্চন আছিল সাবুন পানীত কিয় বুদবুদৰ সৃষ্টি হৈছে তাৰ আনসাৰ আমি এইটো লিখি আহিলে হৈ যাব আৰু এটা কোৱেশ্চন আছে তাত কৈছে এডাল জ্বলি থকা মম গেছ ভৰ্তি বুদবুদৰ ওচৰলৈ ধৰা কি দেখা পাবা তো এই যে গেছ ভৰ্তি বুদবুদ আছে কি গেছ ভৰ্তি হৈ আছে হাইড্ৰোজেন গেছ ভৰ্তি বুদবুদ আছে ইয়াত যেতিয়া মই জ্বলি থকা মম এডাল আনি তেতিয়া কি হ'ব সেইটো খুদিছে তো কি হ'ব জ্বলি থকা মম বুদবুদৰ ওচৰত আনিলে ফটফট শব্দ কৰি হাইড্ৰোজেন গেছ জ্বলিব আৰু মম নুমাই যাব আৰু এই বুদবুদ বিলাক বাবলস বিলাক কি হ'ব ফটফট শব্দ কৰি ফাটি যাব লগতে কি কৰিব এই যেটো জ্বলি থকা মম আছিল তাক নুমাই দিব তো এইটো আছিল আমাৰ এক্টিভিটি 2.3 তো ইয়াৰ পৰা কোৱেশ্চন বহুত বাৰ বনিছে আৰু তোমালোকক এই এক্টিভিটিটো অলপ ব্ৰিফ কৰি লিখিব দিব পাৰে তো তোমালোকে এইখিনি বস্তু জানি থব লাগিব তো এক্টিভিটি 2.3 তোমালোকে নোট কৰি লোৱা তো ইয়াত ধুনিয়াকৈ মই গোটেইখিনি লিখি থৈ দিছো আৰু এইটো হৈ গ'ল তোমালোকৰ এই এক্টিভিটিৰ যেটো বিক্ৰিয়া যদি তোমালোকক কয় যে এই যেটো এক্টিভিটি আছিল ইয়াৰ বিক্ৰিয়াটো লিখা ৰাসায়নিক বিক্ৰিয়া লিখা তেতিয়াহ'লে তোমালোকে এটো লিখি আহিব লাগিব যত নেকি কি আছে আমাৰ জিংক আছে সলিডত আছে তাৰছত H2SO4 AQ আছে তাৰছত উৎপন্ন কি হৈছে ZnSO4 AQ আৰু আমাৰ হাইড্ৰোজেন গেছ উৎপন্ন হৈছে আৰু এটো হয়তো সন্তুলিত হৈ আছে জিংক এটা আছে জিংক এটা SO4 H2 এটো সন্তুলিত হৈ আছে খালি ইয়াৰ আগৰটো আছিল যেটো জিংক আৰু HCl वाला এটো মই সন্তুলন কৰিব পাহৰি গৈছো হেতু কৰি লবা তো এইটো এক্টিভিটি তোমালোকে নোট ডাউন কৰি লোৱা ঠিক আছে তো এই এক্টিভিটিটোৰ পৰা আমি গম পালো কি এই এক্টিভিটিটোৰ পৰা যেটো আমি গম পোৱা কথাটো হৈ গল যেতিয়া ধাতুৱে এসিডৰ লগত ৰিএকচন কৰিলে লঘু এসিডৰ লগত যেতিয়া ৰিএকচন কৰিব কিয়নো আমি গাঢ় এসিড ইউজ নকৰো তো যেতিয়া ধাতুৱে এসিডৰ লগত ৰিএকচন কৰিব তেতিয়া কি বনিব লবণ আৰু হাইড্ৰোজেন গেছ বনিব মই অলপ আগতে কৈছিলো যে লবণ বুলি কলে আমি অকল সোডিয়াম ক্লোৰাইড NaCl ক মাত্ৰ বুজিলে নহব ইয়া জিংক সালফেট যেটো জিংক সালফেটৰ হেতু কি হয় লবণ হয় হয় ধাতব লবণ হয় কোনটো ধাতুৰ লবণ হয় জিংক ধাতুৰ লবণ হয় গতিকে এক ধাতব লবণ বুলি ক'ব পাৰো বা সিম্পলত জিংক সালফেট কি হয় এটা আমাৰ লবণ হৈ গল এটো কি হৈ গল আমাৰ হাইড্ৰোজেন গেছ তো ইয়াৰ পৰা কনফাৰ্মে হৈ গলো আমি যেতিয়া ধাতু এসিডৰ লগত ৰিএকচন কৰে কি বনে লবণ বনে এটো লবণ আৰু এটো হাইড্ৰোজেন গেছ আৰু হাইড্ৰোজেন গেছ পৰীক্ষা আমি কেনে কৰিব পাৰো জ্বলি থকা মমবাতি লাইটাৰ দিয়া চলাই যিকোনো আনি পৰা আমি যেতিয়া ফটফট সাউন্ড কৰি ফাটিব আমি গম পাই যাম যে এটো কি গেছ হ'ব হাইড্ৰোজেন গেছ হ'ব তো এইটো আছিল আমাৰ এক্টিভিটি 2.3 গুটেখিনি কথা তাৰছত আমি এতিয়া বেলেগ কি আছে আমি হেতু চাবলৈ গৈ আছো তেতিয়াহলে আমি ধাতুৰ ক্ষাৰকৰ লগত কৰা ৰিএকচন এতিয়া চাম আমি ধাতুৱে এসিডৰ লগত কেনেকা ৰিএকচন কৰে বা এসিডে ধাতুৰ লগত কেনেকা ৰিএকচন কৰিলে হেতু গম পালো এতিয়া আমি চাম ক্ষাৰকে ধাতুৰ লগত মানে এতিয়া ক্ষাৰকৰ লগত ধাতুৰ ৰিএকচন কৰাম তো সিম্পলত কি দিয়া আছে ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে সোৱা এসিডৰ কেছত কি হৈছিল লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হৈছিল ক্ষাৰকৰ কেছতো কি হ'ব লবণ আৰু হাইড্ৰোজেন গেছে উৎপন্ন হ'ব তো ধাতুৰ লগত মই এসিডকে ৰিএকচন কৰাম বা ধাতুৰ লগত মই ক্ষাৰককে ৰিএকচন কৰাম মই কি পাম লবণ আৰু হাইড্ৰোজেন গেছ পাম কিন্তু এটা কথা ম্যাক্সিমাম ধাতুৱে ক্ষাৰকৰ লগত ৰিএকচন নকৰে বহুত কম ধাতু আছে যিবিলাকে ক্ষাৰকৰ লগত ৰিএকচন কৰে তাৰে আমাৰ সিলেবাসত জাস্ট এটা ধাতুৰ বিষয় পঢ়িব দিছে যোনে ক্ষাৰকৰ লগত ৰিএকচন কৰে আৰু হেতু কৰিবলৈ হলে আমি কি কৰিম এক্সাম্পল আমি লম সেই এক্সাম্পলটো আমি এক্টিভিটিতে চাই দিম বুজা গৈছে তো এক্টিভিটিটো আমি 2.4 চাম কিয় এক্টিভিটিটো চাবই লাগিব এক্টিভিটি 2.4 চাম তাতে ইয়াৰ ক্ষাৰক আৰু ধাতুৰ মাজত ৰিএকচন হলে যে লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব তাৰ এক্সাম্পল এক্টিভিটি 2.4 ৰ পৰা আমি গম পাই যাম তো এক্টিভিটিত চাইছো আমি এক্টিভিটি 2.4 চোৱা তোমালোকে কি কৈছে এটা পৰীক্ষানলত জিংক ধাতুৰ কেইটামান টুকুৰা ৰাখা আৰু সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ যোগ কৰা এটা কথা তোমালোকক কম যেতিয়া তোমালোকে OH দেখা পাবা কিবা এটা যৌগত OH দেখা পাবা তেতিয়ালে হেতু তোমালোকে ক্ষাৰক বুলি গম পালে হৈ গল যেনে ইয়াত চোৱা NaOH আৰু ক্ষাৰকে কেনেকুৱা আয়ন বনাই তোমালোকে অলৰেডি পাইছা OH মাইনাস আয়ন বনাই হয় তেতিয়ালে যদি OH আছে তেতিয়ালে হেতু কি হৈ যাব আমাৰ ক্ষাৰক হৈ যাব যেনে CaOH2 এটো কি হয় এসিড হয় নে ক্ষাৰক হয় কেনেকা গম পালা OH আছে তো হেতু এটা সিম্পল ট্ৰিক্স দি দিলো সকলো ক্ষেত্ৰত নহয় কিন্তু আমাৰ ম্যাক্সিমাম কেছত OH মানে কি হৈ যায়
ক্ষাৰক হৈ যায় ঠিক আছে তেতিয়াহ'লে চোৱা আমি এতিয়া এক্টিভিটি চাম ইয়াত কি কৈছে এটা পৰীক্ষা নলত জিংক ধাতুৰ কেইটামান টুকুৰা ৰাখা তো এটা পৰীক্ষা নল আমাক এটা টেষ্ট টিউব ৰাখিব দিছে ইয়াত কিহৰ টুকুৰা ভৰাব দিছে আমাক জিংকৰ টুকুৰা ভৰাব দিছে ইয়াত এই টুকুৰাবিলাক কি হয় জিংকৰ টুকুৰা হয় আৰু ইয়াত ভৰাব দিছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ কিহৰ দ্ৰৱ সোডিয়াম হাইড্ৰক্সাইড তো ইয়াত মই ভৰাই দিলো সোডিয়াম হাইড্ৰক্সাইড মানে NaOH তো ইয়াত আছে জিংক আৰু সোডিয়াম হাইড্ৰক্সাইড এতিয়া চোৱা পৰীক্ষা নলটো গৰম কৰা অলপ গৰম কৰিব দিছে হয় তো গৰম কৰাৰ পাছত কি হ'ব ইয়াত বাকিখিনি ইয়াত কিনো সংগঠিত হ'ব কি প্ৰডাক্ট পাম সেইটোৱে লিখিব দিছে ইয়াত বিশেষ একো নাই বাকি তো এতিয়া চোৱা যেতিয়া মই জিংক আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মাজত ৰিয়েকচন কৰাম তেতিয়ালে ৰিয়েকচনত কি হ'ব আমাৰ NaOH হৈ গ'ল আমাৰ এটো কি হৈ গ'ল আমাৰ ক্ষাৰক এটো কি হয় ক্ষাৰক এটো ক্ষাৰক তাৰপিছত ধাতু হিচাপে কি লোৱা গৈছে জিংক ললো এতিয়া ইয়াৰ প্ৰডাক্ট হিচাপে কি বনিব Na2ZnO2 এটো অলপমান হেভি নাম তোমালোকে অলপমান অসুবিধা পাব পাৰা কিন্তু এবাৰ দুবাৰ ক'লে এটো তোমালোকৰ মনত থাকি যাব Na2ZnO2 ইয়াক কয় সোডিয়াম জিংকেট ইয়াক কি বুলি কয় মই লিখি দিছো তলত সোডিয়াম জিংকেট বুলি কয় সোডিয়াম জিংকেট হয় তো NaOH আৰু Zn ৰ মাজত যেতিয়া ৰিয়েকচন হ'ব কি বনিব Na2ZnO2 যাক নেকি সোডিয়াম জিংকেট কম লগতে কি বনিব হাইড্ৰোজেন গেছ বনিব তো এক্টিভিটি কেটোৱে দিছে যে ইয়াত কি কিনো হ'ব সেইটো কৰিব কৈছিলে আৰু চোৱা ইয়াত কৈছে যে 2.3 কৰাৰ দৰে বাকি পৰীক্ষা কৰা মানে কি কৈছে ইয়াত যে হাইড্ৰোজেন গেছ বনিলে সেই হাইড্ৰোজেন গেছটো উপস্থিতিটো আমি কেনেকৈ গম পাব পাৰিম আকৌ কি কৰিম ইয়াত এনেকা নিৰ্গমন নলী লগাব পাৰো এইটো টেষ্ট টিউবত আকৌ সাবুন পানীৰ মাজত আমি সেই গেছটোক লৈ যাম আকৌ আমি দিয়া চলাই বা মম লৈ যাম ফটফট শব্দ কৰি জ্বলিব ফাটিব সেইটো গুটে আগৰ পৰীক্ষাৰ নিচিনাই হৈ যাব তো সিম্পল এইটো এক্টিভিটি 2.4 ত আমি মানে জানিব লাগে যে ৰিয়েকচনটো ইম্পৰ্টেন্ট হয় যেহেতু মই কলোৱে বহুত কম ধাতুৱে ক্ষাৰকৰ লগত ৰিয়েকচন কৰে আৰু আমাৰ সিলেবাসত এই জিংক ধাতুৰ কথা কোৱা গৈছে গতিকে এই ৰিয়েকচনটো বহুত ইম্পৰ্টেন্ট হয় এটো হৈ গ'ল NaOH এটো ক্ষাৰক হৈ গ'ল এটো আমাৰ ধাতু হৈ গ'ল Na2ZnO2 এটো হৈ গ'ল আমাৰ লবণ যাক নেকি আমি কি বুলি কওঁ সোডিয়াম জিংকেট এটো লবণ হৈ গ'ল আৰু এটো হাইড্ৰোজেন গেছ হৈ গ'ল যদি কয় যে হাইড্ৰোজেন গেছৰ উপস্থিতি কেনেকৈ পৰীক্ষা কৰিবা আমি আকৌ সেই সাবুন পানীৰ মাজেৰে হাইড্ৰোজেন গেছ নি পৰা যেটো বুদবুদ ওলাব সেইটো মমবাতি লগাই ফটফট সাউন্ড কৰি ফাটিব আমি সেইটোৰ পৰা গম পাম যে হাইড্ৰোজেন গেছ উৎপন্ন হৈছে তো এইটো আছিল আমাৰ ক্ষাৰকে ধাতুৰ লগত কৰা বিক্ৰিয়া যত নেকি এক্সাম্পল এইটো হৈ গ'ল ক্ষাৰকে ধাতুৰ লগত কৰা বিক্ৰিয়াৰ এক্সাম্পল হৈ গ'ল আৰু এইটো এক্টিভিটি 2.4 ৰ এক্সাম্পল হৈ গ'ল তো বুজা পাইছা বুলি ভাবিছো তো সোডিয়াম হাইড্ৰক্সাইড OH আছে গতিকে এটো কি হৈ গ'ল আমাৰ ক্ষাৰক হৈ গ'ল তো ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰিলেও একে এসিডে ধাতুৰ লগত কৰা বিক্ৰিয়াৰ নিচিনাকৈ কি কৰে লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে তো এইটো তোমালোকে নোট ডাউন কৰি লোৱা তেতিয়াহ'লে আমাৰ এইটো আছিল এক্টিভিটি 2.4 যেটো নেকি আমি কৰিলো তোমালোকে নোট ডাউন কৰি লৈছা চাগে তো ইয়াত সন্তুলন কৰা আছে ইয়াত তো যদি আমি ইয়াত 2 এটা লগাই দিম 2NaOH হৈ গ'লে এটা সন্তুলিত হৈ গ'ল 2Na2OH O আছে দুটা তো এইটো সন্তুলিত হৈ গ'ল যদি মই ইয়াত 2 এটা লগাই দিম তেতিয়াহ'লে আমি ইয়াৰ পাছৰটো লৈ যাওঁ এতিয়া ইয়াৰ পাছত যিখিনি আছে আমি সেইখিনি কৰিবলৈ গৈ আছো তেতিয়াহ'লে এতিয়া আমি চাম ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটে এসিডৰ সৈতে কেনেকৈ ৰিয়েকচন কৰে তো আমি এতিয়া লম ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটে এসিডৰ লগত কৰা বিক্ৰিয়া তো চোৱা সিম্পলত যদি কি হয় ধাতব কাৰ্বনেট হোক বা ধাতব হাইড্ৰোজেন কাৰ্বনেট হোক সিহঁতে যদি এসিডৰ লগত ৰিয়েকচন কৰে তেতিয়া আমি কি পাম প্ৰডাকশন হিচাপে কি পাম তেতিয়ালে চোৱা ধাতব কাৰ্বনেট হোক ইয়াত এটা বাৰ দিয়া আছে মানে যিকোনো দুটাৰ ভিতৰত এটা ললে প্ৰডাকশনটো সেমে হ'ব ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেটেই হোক যদি মই এসিডৰ লগত ৰিয়েকচন কৰাও তেতিয়ালে পাম কি লবণ কাৰ্বন ডাই অক্সাইড আৰু পানী পাম হয় তেতিয়ালে ইয়াত এক্সাম্পল আমি লৈ লম কিন্তু আমি এক্সাম্পলটো ডাইৰেক্ট এক্টিভিটি 2.5 ৰ পৰা লম তো আমি যদি এক্টিভিটি 2.5 টো কৰি দিম তেতিয়ালে আমাৰ ইয়াত এক্সাম্পল কৰাও হৈ যাব তাৰপিছত এক্টিভিটিটো আমাৰ কাম একেবাৰে শেষ হৈ যাব তো যদি মই এক্টিভিটিত কি কোৱা আছে যদি মই সেইটো চাবলৈ যাওঁ ইয়াত কোৱা আছে চোৱা দুটা পৰীক্ষা নল ল'ব দিছে দুটা টেষ্ট টিউব ল'ব দিছে A আৰু B হিচাপে হয় আৰু যেটো আমাৰ A টেষ্ট টিউব আছে তাত 0.5 গ্ৰাম মান সোডিয়াম কাৰ্বনেট ল'ব দিছে আৰু তাত HCl যোগ কৰিব দিছে তো টেষ্ট টিউব A ইয়াত মই লিখি দিছো পৰীক্ষা নল A বুলি ইয়াত কি ল'ব দিছে 0.5 গ্ৰাম মান সোডিয়াম কাৰ্বনেট
হয় আৰু তাত 2 ml লঘু HCl যোগ কৰিব দিছে তো মই লৈ ললো সোডিয়াম কাৰ্বনেট Na2CO3 এই Na2CO3 কি হৈ গল এটি হৈ গল আমাৰ ধাতব কাৰ্বনেট হয় পৰীক্ষা নল এ টেষ্ট টিউব এ আমি কি লৈছো Na2CO3 যাক নেকি আমি কওঁ সোডিয়াম কাৰ্বনেটটো কি হয় ধাতব কাৰ্বনেট হয় সোডিয়াম এটা মেটেল হয় ধাতু হয় তো এটো ধাতব কাৰ্বনেট লগতে কি লৈছো আমি এসিড হিচাপে আমাক লব দিছে HCl তো সোডিয়াম কাৰ্বনেট আৰু HCl ৰ মাজত যেতিয়া ৰিঅ্যাকশন হ'ব বনিব কি ইয়াৰ পৰা Na আই যাব ইয়াৰ পৰা Na ওলাব প্লাস থকা কিয়নো ইয়াত পজিটিভ আয়ন থাকে ইয়াৰ পৰা Cl মাইনাস Cl ৰ লগত কেনেকুৱা আয়ন থাকে নেগেটিভ আয়ন থাকে হয় নহয় তো Na প্লাস থাকিব Cl ত মাইনাস থাকিব তো Na আৰু Cl লগ হৈ পৰা কি বনাব আমাৰ NaCl বনাব আৰু NaCl টো কি হয় আমাৰ লবণ হয় তেতিয়ালে ফার্স্ট প্রোডাক্ট পাই গলো আমি যেহেতু ইয়াত Na2CO3 কি আছে Na আছে HCl কি আছে Cl আছে তেতিয়ালে ইয়াৰ পৰা Na আৰু ইয়াৰ পৰা Cl গৈ পৰা কি বনালে আমাৰ NaCl বনালে এতিয়া যদি মই এই ফৰ্মুলাটো জানি যাওঁ যে ধাতব কাৰ্বনেটে হোক বা ধাতব হাইড্ৰোজেন কাৰ্বনেটে হোক যেতিয়া এসিডৰ লগত ৰিয়েক্ট কৰে কি বনাব লবণ বনাব আৰু এই দুটাটো কাৰ্বন ডাই অক্সাইড আৰু পানী হ'বই তেতিয়ালে লবণ হিচাপে NaCl পাই গলো আৰু তাৰ পাছত আৰু কি বনাব সেইটো মই ফৰ্মুলাৰ পৰা ইয়াত উঠাই দিলে হৈ গল আৰু কি বনাব CO2 গেছ বনাব আৰু H2O পানী সৃষ্টি কৰিব তো পৰীক্ষা নল এত এইটো ঘটনা ঘটিব যদি মই ইয়াক সন্তুলন কৰিবলৈ যাওঁ তেতিয়ালে ইয়াত 2 এটা লগাব লাগিব আৰু তোমাৰ ইয়াত 2 এটা লগাব লাগিব সন্তুলন কৰাটো তোমালোকে কৰি লবা কেতিয়াবা মই পাহৰি পৰা নিলিখিব পাৰো ইয়াত মই লিখি দিছো ইয়াত 2 এটা দি দিলে হৈ যাব তো এইটো আছিল পৰীক্ষা নল এত হোৱা ৰিঅ্যাকশন পৰীক্ষা নল এত আমি কি লৈছিলো ধাতব কাৰ্বনেট লৈছিলো লগতে এসিড হিচাপে HCl লৈছিলো আমি লবণ পালো NaCl বাকি কাৰ্বন ডাই অক্সাইড আৰু পানী আমি ইয়াত পাই গলো হয় এটা পৰীক্ষা নল বিত আমাক লবলৈ দিছে 0.5 গ্রাম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তো এতিয়া ধাতব হাইড্ৰোজেন কাৰ্বনেট মানে এটো ধাতব হাইড্ৰোজেন কাৰ্বনেট হিচাপে আমি কাক ললো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ইয়াক আমি কাৰ লগত ৰিয়েক্ট কৰাম আকৌ HCl এসিডৰ লগত ৰিয়েক্ট কৰাম কিয়নো আমাক কৈছে যে HCl ৰ লগত ৰিয়েক্ট কৰাব লাগে এক্টিভিটি 2.5 তো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু HCl ৰ যেতিয়া ৰিয়েকশন হ'ব প্ৰডাক্ট হিচাপে কি পাম ইয়াত কি আছে ইয়াতো Na আছে ইয়াতো Cl আছে তেতিয়ালে লবণ কি পাম NaCl এ পাই যাম বাকি কি থাকি গল লবণ যদি NaCl পাই গলো বাকি CO2 আৰু H2O থাকি গল তো এটো আমি লিখি দিলে হৈ গল তেতিয়াহলে আমি এটা কথা গম পালো মই ধাতব কাৰ্বনেটে লম বা ধাতব হাইড্ৰোজেন কাৰ্বনেটে লম প্ৰডাক্ট হিচাপে মই কি পাম লবণ পাম কাৰ্বন ডাই অক্সাইড পাম আৰু H2O পানী পাম তো ইয়াত ইম্পৰ্টেন্ট কথাটো হৈ গল এই গেছ দুয়ো ক্ষেত্ৰতে মই কি পাই আছো কাৰ্বন ডাই অক্সাইড গেছ পাই আছো হয় যেতিয়া ধাতুৱে এসিডৰ লগত ৰিঅ্যাকশন কৰিছিল আমি অলৰেডি এক্টিভিটি এটা কৰি থৈছো এক্টিভিটি 2.3 যেতিয়া এসিডৰ লগত ধাতুৰ ৰিঅ্যাকশন হৈছিল তেতিয়া কোন চাওলা গেছ ওলাইছিল হাইড্ৰোজেন গেছ তেতিয়া ওলোৱা গেছটো আছিল হাইড্ৰোজেন গেছ আমি সাবুন পানীৰ মাজেৰে যাব দিছিলো আৰু মম লৈ পৰা পৰীক্ষা কৰিছিলো কিন্তু এই ক্ষেত্ৰত কি গেছৰ সৃষ্টি হৈছে যেতিয়া ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেটে এসিডৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া হাইড্ৰোজেন গেছ নোলায় তেতিয়া কোন চাওলা গেছ ওলায় তেতিয়া ওলায় কাৰ্বন ডাই অক্সাইড গেছ তেতিয়া কোন চাওলা গেছ ওলাই আছে কাৰ্বন ডাই অক্সাইড গেছ ওলাই আছে আৰু এই কাৰ্বন ডাই অক্সাইড গেছৰো তো কিবা টেষ্ট আছে যেনেকা হাইড্ৰোজেন গেছৰ কাৰণে টেষ্ট আছিল সাবুন পানী আমি ইউজ কৰিছিলো তেনেকৈ কাৰ্বন ডাই অক্সাইড গেছৰো ইয়াত যে ওলোৱা গেছ কাৰ্বন ডাই অক্সাইড গেছে হয় হেতু ফিক্স আমি জানিবলৈ কিবা এটা টেষ্ট আছে তো সেই টেষ্টটো আমি কৰিব লাগিব তো এটো তোমালোকে এক্টিভিটি 2.5 ত পৰীক্ষা নল এ হোৱা ৰিঅ্যাকশন এটো হয় আৰু এটো পৰীক্ষা নল বি হোৱা ৰিঅ্যাকশন আৰু আমাৰ যেটো বি আছে হেতুটো অলৰেডি সন্তুলিত হৈ আছে গতিকে সন্তুলন কৰাৰ দৰকাৰ নাই এতিয়া আমি আমাক ইয়াত কৈছে কি দেখিলা বুলি কৈছিলে তো কি দেখিলো পৰীক্ষা নল এত আমি এটো দেখিলো ৰিঅ্যাকশন আৰু পৰীক্ষা নল বিত আমি এটো ৰিঅ্যাকশন দেখিলো লিখিলে হৈ গল আমাৰ ইয়াত কোৱেশ্চনত আছিল যে খুদিছে কি দেখিলা বুলি তোমালোকে এক্টিভিটি 2.5 চালে গম পাবা যত কি দেখিলা বুলি আছে তাত এই ৰিঅ্যাকশন দুটা লিখি দিলে হৈ গল এতিয়া ইয়াত তলত আৰু এটা কোৱেশ্চন কৈছে প্ৰতিটো উৎপন্ন হোৱা গেছক চিত্ৰ 2.2 দেখুৱাৰ দৰে চূণ পানী ক্যালসিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ মাজেৰে পাৰ হ'বলৈ দিয়া কি দেখিলা লিখি ৰাখা এতিয়া যেটো গেছ ওলাইছে ইয়াত কি গেছ ওলাইছে CO2 গেছ ওলাইছে আৰু এই CO2 গেছক কাৰ মাজেৰে নিবলৈ দিছে চূণ পানীৰ মাজেৰে নিবলৈ দিছে হয় তো সেইটো আমাক কৰিব দিছে তো এটো মই তোমালোকে এটা নোট ডাউন কৰা এতিয়া আমি কি কৰিবলৈ গৈ আছো ইয়াত যেটো CO2 কাৰ্বন ডাই অক্সাইড গেছ ওলাল ইয়াক আমি চূণ পানীৰ মাজেৰে নিবলৈ নিয়াৰ কাৰণে আমাক ইয়াত কৈছে গতিকে আমি কিনো হয় চূণ পানীৰ মাজেৰে নিলে সেইটো আমি এক্টিভিটি 2.5 ত দিয়াটো আমি কৰিবলৈ গৈ আছো তো এটো নোট ডাউন কৰিবা তেতিয়ালে আমি ৰিঅ্যাকশনটো অলৰেডি লিখিলো যে তাত কি আছিল আমি
HCl লৈছিলো, HCl ৰ লগত এবাৰ আমি লৈছিলো সোডিয়াম কাৰ্বনেট মানে ধাতব কাৰ্বনেট, আৰু এবাৰ লৈছিলো আমি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট। হাইড্ৰক্লোৰিক এসিডৰ লগত সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট লৈছিলো। দুইটা ক্ষেত্ৰতে আমি কি পাইছিলো? দুইটা ক্ষেত্ৰতে আমি পালো NaCl বনিছিলে, CO2 বনিছিলে আৰু H2O বনিছিলে। দুইটা কেছতে এইটোৱে বনিছিলে। এতিয়া ইয়াত যে এই CO2 গেছ বনিছিলে, তো ইয়াৰ পৰা এতিয়া কি হ'ব? কাৰ্বন ডাই অক্সাইড গেছখিনি এনেকা ওলাবলৈ আৰম্ভ কৰিব। কাৰ্বন ডাই অক্সাইড গেছখিনি উলিয়াই পৰা কি হ'ব? এই যিটো নিৰ্গম নলী আছে, এই পাইপৰ থ্ৰুদি ইয়াত কিয়নো বন্ধ কৰা আছে, বাহিৰটো ওলাই যাব নোৱাৰে, তো এই CO2 গেছখিনি এই নিৰ্গম নলীয়েদি আহি বেলেগ এটা টেষ্ট টিউব, য'ত নেকি আমি কি লৈছো CaOH2। CaOH2 মানে আমি ফাৰ্ষ্ট লেসনত পাইছিলো খিথিলিত চূণ বুলি পাইছিলো। এতিয়া গম পাবা, এতিয়া এইটো ৰিলেশনত গম পালা যে চূণ পানীক আমি কি বুলি কম? CaOH2 বুলি কম। আৰু চূণ পানীৰ কালাৰ কেনেকুৱা হ'ব? বৰণহীন, কালাৰলেস সলিউশন হ'ব। তো ইয়াত আমাৰ সলিউশন আছিলে কেনেকুৱা? দ্ৰৱ কেনেকুৱা আছিলে? বৰণহীন আছিলে। আৰু কিহৰ দ্ৰৱ আছিলে? চূণ পানী আছিলে। যেতিয়া ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ আহি এই চূণ পানীত সোমাব, যেতিয়া চূণ পানীত ভৰিব CO2 গেছ, ইয়াত কি ভৰিব? এতিয়া ইয়াত কি গেছ আহি আছে? CO2 গেছ আহি আছে। যেতিয়া CaOH2 বা চূণ পানীত কাৰ্বন ডাই অক্সাইড গেছ আহি ভৰিব, এই যিটো বৰণহীন গেছ, এই যিটো বৰণহীন দ্ৰৱ আছিলে চূণ পানী, তাৰ কি কৰি দিব? এই ঘোলা কৰি দিব। কাৰ্বন ডাই অক্সাইড গেছ আহিলে এই সাফা পানীটো, এই কালাৰলেস চূণ পানীটো কি হৈ যাব? ঘোলা হৈ যাব। আৰু ঘোলাটো কেনেকুৱা হ'ব? বগা টাইপৰ ঘোলা হ'ব। বুজা গৈছে? তো ইয়াত লিখি দিছো চোৱা ৰিয়েকশনটো। ইয়াত যেতিয়া এই যিটো চূণ পানীত যেতিয়া কাৰ্বন ডাই অক্সাইড গেছ আহিব, তেতিয়াহ'লে ৰিয়েকশন কি হ'ব? ইয়াত লিখি দিছো উৎপাদিত কাৰ্বন ডাই অক্সাইড গেছক চূণ পানীৰ মাজেদি পঠিয়ালে, এই যিটো ৰিয়েকশনত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছিলে, সেই কাৰ্বন ডাই অক্সাইড গেছক আমি নিৰ্গম নলীৰ থ্ৰুদি ক'ত পঠিয়াই দিলো? চূণ পানীৰ মাজেদি পঠিয়ালে কি ৰিয়েকশন হ'ব? এইটো টেষ্ট টিউবত, এই টেষ্ট টিউবত কি ৰিয়েকশন হ'ব? ইয়াত আছে CaOH2, তো এইটো CaOH2, ইয়াৰ পৰা আহিছে CO2, তো এইটো CO2। ইয়াত এতিয়া প্ৰডাক্ট হিচাপে কি পাম আমি? CaCO3, সাইডত S লিখা আছে, সলিড মানে ই দ্ৰৱীভূত হোৱা নাই, ই অধক্ষেপ সৃষ্টি কৰিছে। তো ক্যালসিয়াম কাৰ্বনেট আৰু আমি পানী পাম। বুজা গৈছে? এইটো টেষ্ট টিউবত আমি কি পাই আছো এতিয়া? য'ত নেকি চূণ পানী আছিলে, তাত আমি কাৰ্বন ডাই অক্সাইড গেছ পালো। তো এই চূণ পানী মানে CaOH2 আৰু কাৰ্বন ডাই অক্সাইড গেছৰ মাজত ৰিয়েকশন হয়, ক্যালসিয়াম কাৰ্বনেট আৰু আমি পানী পালো। আৰু ক্যালসিয়াম কাৰ্বনেটৰ অধক্ষেপ কেনেকুৱা হয়? বগা হয়। এতিয়া এই পানীখিনিত কি পৰিৱৰ্তন দেখিলো? কিয়নো আমাক কোৱেশ্চনত কৈ দিছে, আমাৰ যেটো এক্টিভিটি আছে ইয়াত আমাক সুধিছে যে চূণ পানীৰ দ্ৰৱৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ পাৰ হ'বলৈ দিয়া কি দেখিলা? লিখি ৰাখা বুলি কৈছে। তো কি দেখিলো? কাৰ্বন ডাই অক্সাইড গেছে চূণ পানী ঘোলা, এই চূণ পানীটো কি কৰি দিছে? প্ৰথমতে কালাৰলেস আছিল, ইয়াক ঘোলা কৰি দিছে, বা কি কওঁ আমি? গাখীৰ পানীৰ দৰে, মানে গাখীৰ পানী কেনেকা থাকে? বগা বগা টাইপৰ থাকে। তো ঘোলা বা গাখীৰ পানীৰ দৰে কৰে। আৰু এই যে ঘোলা বা গাখীৰ পানীৰ দৰে বগা বগা দেখা পালো, কাৰ কাৰণে দেখা পালো? কাৰ কাৰণে দেখা পালো? ইয়াত যে ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হোৱাৰ বাবে এনে হয়। এই কালাৰটো যে এই চূণ পানীৰ কালাৰ বৰণহীনৰ পৰা ঘোলা হৈ গ'ল, বগা টাইপৰ হৈ গ'ল, গাখীৰৰ দৰে বগা নিচিনা হৈ গ'ল। কাৰ কাৰণে হৈ গ'ল? ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হোৱাৰ কাৰণে হৈ গ'ল। ঘোলা কোনে কৰিলে? কাৰ্বন ডাই অক্সাইড গেছে কৰিলে। তো ঘোলা কি কাৰণে হ'ল? কাৰ্বন ডাই অক্সাইড গেছ তাত আহাৰ ফলত কি হ'ল এনেকুৱা, যাৰ কাৰণে তাক আমি বগা টাইপৰ ঘোলা দেখা পালো? তাৰ কাৰণটো হৈ গ'ল তাত CaCO3 উৎপন্ন হোৱাৰ বাবে হৈছে। তো আশা কৰো এইটো বুজা পাইছা। তো চোৱা, যেতিয়া আমি কাৰ্বন ডাই অক্সাইড গেছৰ টেষ্টৰ কথা আহে, তেতিয়া আমি চূণ পানী পৰীক্ষা কৰি দিলে হৈ গ'ল। চূণ পানী ঘোলা যদি কৰিছে, কিবা এটা গেছে যদি চূণ পানী ঘোলা কৰি দিছে, তেতিয়াহ'লে আমি নিশ্চিন্ত মনে গম পাই যাম যে সেই গেছটো কি হ'ব? কাৰ্বন ডাই অক্সাইড গেছ হ'ব। আৰু আগতে সাবুন পানী টেষ্ট কিহৰ কাৰণে কৰিছিলো? হাইড্ৰোজেন গেছৰ কাৰণে কৰিছিলো। তো এই টেষ্ট বিলাকো মনত ৰখা দৰকাৰ হয়। ঠিক আছে? এতিয়া এটো হৈ গ'ল আমাৰ এক্টিভিটি 2.5। তো ইমানখিনি নোট ডাউন কৰি লোৱা। এক্টিভিটি 2.5 টো ইমানতে শেষ হৈ যায়। তো এক্টিভিটি 2.5 শেষ হ'লেও ইয়াত আৰু এটা কথা কোৱা গৈছে, কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেদি পঠিয়ালেতো এইটো হৈ গ'ল। এতিয়া যদি মই বহুত বেছি কাৰ্বন ডাই অক্সাইড গেছ এই চূণ পানীৰ মাজেদি পঠিয়াই দিম, ইয়াত মই অলপ সময়ৰ কাৰণেহে কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেৰে পঠিয়াইছো। এই যিটো ইয়াত লিখিছো উৎপাদিত কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেদি পঠিয়ালে কি হয়, সেইটো কি হৈছে? অলপ সময়ৰ কাৰণে পঠাইছো, বহুত বেছি সময়ৰ কাৰণে কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেদি পঠিওৱা নাই। কিন্তু যদি মই এই কাৰ্বন ডাই অক্সাইড গেছক বহু সময় ইয়াত পঠিয়াই থাকো, এই যিটো CaOH2ত মই কাৰ্বন ডাই অক্সাইড গেছ ইয়াৰ পৰা ওলাই পৰা বহুত বেছি সময় পঠিয়াই থাকো, তেতিয়াহ'লে ৰিয়েকশনটো অলপ বেলেগ ধৰণৰ হৈ গ'ল।
সেইটো এক্টিভিটি 2.5ত নাই, 2.5টো ইমানত শেষ হৈ গ'ল। কিন্তু এইটোও জানিব লাগে যদি মই বহুত বেছি কাৰ্বন ডাই অক্সাইড গেছ ইয়াত পঠিয়াই দিলে কি হ'ব। তো আমি এতিয়া সেইটো কৰিবলৈ গৈ আছোঁ। এইটো 2.5টো ইমানতে শেষ হ'ল এক্টিভিটি, তোমালোকে নোট ডাউন কৰি লোৱা। তেতিয়াহ'লে আমি এইটো অলৰেডি পঢ়িলোঁ, এইটো আমি অলৰেডি পঢ়িছোঁ এই ওপৰৰ পাৰ্টটো। এইটো কি আছিলে আমাৰ কাৰ্বন ডাই অক্সাইড গেছক চূণ পানীৰ মাজেদি পঠিয়ালে কি হৈছিলে, কেলছিয়াম কাৰ্বনেট বনিছিলে বগা পদক্ষেপ, তাৰপিছত বনিছিলে H2O। এতিয়া যদি মই অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠিয়াই দিওঁ, এতিয়া অলৰেডি এইটোতো বনিয়ে গ'ল, কাৰ্বন ডাই অক্সাইড গেছ যেতিয়া চূণ পানীত পঠিয়াই দিলোঁ তেতিয়া এই প্ৰডাক্টটো বনিয়ে গ'ল, হয়, এইটোতো তাত বনাই ষ্টাৰ্ট কৰি দিলে। মই কি কৰিলোঁ, এই যিটো প্ৰডাক্ট বনিলে তাত মই আকৌ CO2 পঠিয়াই আছোঁ, মই এৰি দিয়া নাই, CO2 পঠাবলৈ এৰি দিয়া নাই। মই যি এই প্ৰডাক্ট বনিলে CaCO3 আৰু H2O, ইয়াত মই আৰু CO2 ঢালি আছোঁ, আৰু কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াই আছোঁ। তেতিয়াহ'লে কি লিখিছোঁ, অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে ঘটা বিক্ৰিয়া। অতিৰিক্ত মানে মই কম সময়ৰ কাৰণে কাৰ্বন ডাই অক্সাইড গেছ পঠোৱা নাই, মই একেবাৰে পঠিয়াই আছোঁ। এইটো বনি গ'ল, অলপমান কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াওঁতে এইটোতো বনিয়ে গ'ল। এতিয়া মই আৰু বেছি কাৰ্বন ডাই অক্সাইড গেছ ঢালি দিম, যাক নেকি কি কোৱা গৈছে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড। তো অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ পঠালে ঘটা বিক্ৰিয়া কি হ'ব, এইটোতো বনিছেই, গতিকে এই পাৰ্টটো মই লিখিমেই CaCO3 আৰু H2O। লগতে মই যিহেতু অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াইছোঁ আৰু CO2 মই ইয়াত লিখি দিলোঁ। তো কি হৈ গ'ল, CaCO3 কেলছিয়াম কাৰ্বনেট H2O, এইটো ইয়াৰ পৰা লিখিলোঁ। তাৰপিছত অতিৰিক্ত কাৰ্বন ডাই অক্সাইডৰ কাৰণে আৰু এবাৰ কাৰ্বন ডাই অক্সাইড গেছ লিখি দিলোঁ। তেতিয়া বনিছে কি আমাৰ CaHCO3 ব্ৰেকেট ক্লোজ কৰি 2 এটা দিব লাগে, মানে কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট। ইয়াৰ নাম কি হ'ব, কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট আমাৰ বনিব। আৰু এই কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেটটো পানীত দ্ৰৱণীয় হয়, ইয়াৰ কোনো অদক্ষেপ পোৱা নাযাব, আৰু কেনেকুৱা হ'ব, বৰণহীন হ'ব। তেতিয়াহ'লে তোমালোকে যদি অলপ মন কৰা, ষ্টাৰ্টিঙত চূণৰ পানী কেনেকুৱা আছিলে, ষ্টাৰ্টিঙত চূণৰ পানী আছিলে আমাৰ বৰণহীন হ'ল। যেতিয়া মই এই বৰণহীন চূণ পানীত কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াই দিলোঁ, তেতিয়াহ'লে ইয়াৰ কালাৰ কেনেকুৱা হৈ গ'ল, ঘোলা হৈ গ'ল, ঘোলা বা গাখীৰৰ নিচিনা বগা কালাৰৰ হৈ গ'ল। তাৰপিছত কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াওঁতে ঘোলা হৈ গ'ল বা গাখীৰৰ দৰে বগা হৈ গ'ল। আৰু যেতিয়া অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াই দিলোঁ, তেতিয়া পুনৰ ইয়াৰ কালাৰ কেনেকুৱা হৈ গ'ল, বৰণহীন হৈ গ'ল। মানে এই যিটো কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট বনিলে তাৰ কালাৰ কেনেকুৱা, বৰণহীন। মানে তিনিটা ষ্টেপ, প্ৰথমতে আছিলে বৰণহীন, কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াওঁতে ঘোলা বা গাখীৰৰ দৰে বগা হৈ গ'ল, আকৌ অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াওঁতে বৰণহীন হৈ গ'ল। তো এইটো আছিলে আমাৰ অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ পঠালে ঘটা বিক্ৰিয়া। তো এই বিক্ৰিয়াটো মনত ৰাখি ল'ব লাগিব, সুধি দিব কেতিয়াবা, হয়। তো আমাৰ এইটো সন্তুলিত হৈ আছে চাগে, সন্তুলন কৰাৰ দৰকাৰ নাই, এইটো CO2G হয়। ইয়াক কি কয় বুলি যদি ভাবিছে, ইয়াক কয় কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলি ক'ব পাৰোঁ, কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট, যিটো পানীত দ্ৰৱণীয় হয় আৰু ইয়াৰ কালাৰ কেনেকুৱা হয়, বৰণহীন হয়। তো আশা কৰোঁ তোমালোকে এইটো বুজা পাইছা, ঠিক আছে। এইটো নোট ডাউন কৰি লোৱা, এইটো তোমালোকে অলৰেডি লিখিছাই, এইটো নোট ডাউন কৰি লোৱা। এতিয়া আমি চাবলৈ গৈ আছো এচিড আৰু ক্ষাৰকে পৰস্পৰৰ লগত কেনেকৈ বিক্ৰিয়া কৰে। এতিয়া ধাতুৰ লগত এচিডে কৰা বিক্ৰিয়া বা ধাতুৰ লগত ক্ষাৰকে কৰা বিক্ৰিয়া, বা আমাৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট মানে ধাতব কাৰ্বনেট, ধাতব হাইড্ৰোজেন কাৰ্বনেট, এইবিলাকৰ বিষয়ে আমি চালো। এতিয়া আমি চাম এচিড আৰু ক্ষাৰকক যদি ৰিয়েকশন কৰাই দিওঁ তেতিয়াহ'লে কি হ'ব। তো চোৱা, এচিড আৰু ক্ষাৰকে পৰস্পৰৰ লগত কৰা বিক্ৰিয়া, ইয়াত কি লিখা গৈছে, এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়, এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। তো এচিড আৰু ক্ষাৰকৰ মাজত যেতিয়া বিক্ৰিয়া হয় তেতিয়া কি হয়, লৱণ আৰু পানী উৎপন্ন হয়, এই বিক্ৰিয়াক কি বুলি কয়, প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। তো শৰ্টত যদি এই বস্তুটোকে ইয়াত লিখি দিওঁ, ক্ষাৰক প্লাস এচিড বনে কি, লৱণ আৰু পানীৰ সৃষ্টি হয়। আৰু এই বিক্ৰিয়া য'ত নেকি লৱণ আৰু পানীৰ সৃষ্টি হৈছে, কাৰ কাৰ মাজত ৰিয়েকশন হওঁতে, ক্ষাৰক আৰু এচিডৰ মাজত। তো এতিয়া ক্ষাৰক আৰু এচিডৰ মাজত ৰিয়েকশন হওঁতে এক্সাম্পল এটা লৈ লৈছো, ইয়াত কি আছে, সোডিয়াম হাইড্ৰক্সাইড NaOH, আমাৰ NaOH হৈ গ'ল আমাৰ ক্ষাৰক, এইটো এচিড হিচাপে লৈ ললো আমি HCl। এতিয়া প্ৰডাকশন কি পালো, ইয়াত Na কি হয়, প্লাস হয়, Cl কি হয়, মাইনাস হয়। তো Na আৰু Cl মিলি কি বনাই দিলে, NaCl। Na লগত কনিকল চাৰ্জ থাকে, পজিটিভ চাৰ্জ থাকে, আয়নৰ কথা আহে, ক্লোৰিনৰ লগত নেগেটিভ আয়ন। তো এইবিলাক তোমালোকে কেটাইন এনায়ন পাই থৈছা। তো Na আৰু Cl মিলি কি বনাই দিলে, NaCl। বাকি থাকিল কি, ইয়াত থাকি গ'ল তোমাৰ OH থাকি গ'ল, ইয়াত থাকি গ'ল তোমাৰ OH, আৰু ইয়াত থাকি গ'ল কি, এটা H। তেতিয়াহ'লে H দুটা আৰু O মিলি কি বনাই দিলে, পানীৰ সৃষ্টি কৰি দিলে। তো এইটো আছিল আমাৰ ৰিয়েকশন, য'ত নেকি NaOH মানে ক্ষাৰক, HCl মানে এচিড, ক্ষাৰক আৰু এচিডৰ মাজত ৰিয়েকশন কি বনালে, NaCl লৱণ আৰু H2O, এইটো হৈ গ'ল আমাৰ পানী।
তো য'ত নেকি এনেকুৱা ৰাসায়নিক বিক্ৰিয়া য'ত এচিড আৰু ক্ষাৰকে ৰিয়েকশ্যন কৰি কি বনাই দিয়ে লৱণ আৰু পানী সৃষ্টি কৰে তাক কি বুলি কয় প্ৰশমন বিক্ৰিয়া বুলি কয় তো বহুতবাৰ এক্সামত সোধে যে প্ৰশমন বিক্ৰিয়া কাক বোলে এটা এক্সাম্পল দিয়া বুলি তেতিয়াহ'লে এইটো লিখি আহিলে হৈ যাব এতিয়া চোৱা ইয়াত আৰু এটা এক্টিভিটি দিয়া আছে এক্টিভিটি 2.6 তো আমি এতিয়া কৰিবলৈ গৈ আছো এক্টিভিটি 2.6 তেতিয়া আমি এই প্ৰশমন বিক্ৰিয়াটো আৰু অলপ বেছি ক্লিয়াৰ হৈ যাব আমাৰ তো আমি এতিয়া কৰিম এক্টিভিটি 2.62 তো আমি এতিয়া আহিছো এক্টিভিটি 2.6 আমাক কি কৈছে ইয়াত 2 ml মান সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ লোৱা বুলি কৈছে তো আমাক এটা টেষ্ট টিউব ল'ব দিছে হয় টেষ্ট টিউবক আমাক কি ল'ব দিছে 2 ml মান ইয়াত সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ ল'ব দিছে তো আমি ইয়াত লৈ ললো সোডিয়াম হাইড্ৰক্সাইড আৰু কৈছে তাত 2 টোপাল ফিনলফথেলিন দ্ৰৱ যোগ কৰা এতিয়া ইয়াত আমাক ঢালিবলৈ কি দিছে 2 টোপাল মান ফিনলফথেলিন দ্ৰৱ ঢালিব দিছে এতিয়া NaOH মানে কি হয় ক্ষাৰক হয় ঢালিবলৈ দিছে কি ফিনলফথেলিন আৰু আমি অলৰেডি ষ্টাৰ্টিংতে পঢ়িছো যেতিয়া ফিনলফথেলিন ক্ষাৰকত ঢালি দিয়া যায় বা ক্ষাৰক ফিনলফথেলিনৰ সংস্পৰ্শলৈ আহে তেতিয়াহ'লে কালাৰ চেঞ্জ হৈ কেনেকুৱা হৈ যায় গুলপীয়া হৈ যায় তো ইয়াত সুধিছে NaOH দ্ৰৱ যোগ কৰি তাত 2 টোপাল মান ফিনলফথেলিন দ্ৰৱ যোগ কৰা দ্ৰৱটোৰ ৰং কি হ'ল যেতিয়া NaOH ত ফিনলফথেলিন 2 টোপাল মান ঢালি দিম তেতিয়াহ'লে এই দ্ৰৱটোৰ কালাৰ কেনেকুৱা হ'ব মানে ক্ষাৰকত ফিনলফথেলিন গলে কেনেকুৱা হয় গুলপীয়া হয় আমি অলৰেডি পঢ়িছো তেতিয়াহ'লে ইয়াত যেটো কোৱেশ্চন সুধিছে দ্ৰৱটোৰ ৰং কি হ'ল তোমালোকে এক্টিভিটি চাই লও ইয়াত আকৌ প্ৰতিটো কোৱেশ্চনৰ মই আনসাৰ কৈ আছো বা লিখি আছো তো দ্ৰৱটোৰ ৰং কি হ'ল তো আমি লিখি আহিম দ্ৰৱটোৰ ৰং গুলপীয়া হ'ল তাৰ পিছত সুধিছে ওপৰৰ দ্ৰৱটোত টোপাল টোপালকৈ লঘু HCl যোগ কৰা আকৌ ইয়াত যেহেতু এতিয়া ইয়াৰ কালাৰ কেনেকুৱা হৈ আছে এতিয়া এইটো কেনেকা কালাৰৰ হৈ গৈছে এইটো গুলপীয়া হৈ গৈছে এইটো আমাৰ পিংক কালাৰৰ হৈ গৈছে দ্ৰৱটো কিয়নো আমি ইয়াত কি ঢালিলো ফিনলফথেলিন ঢালিলো এতিয়া এইটো গোটেই দ্ৰৱটো পিংক কালাৰৰ হৈ আছে আমাক কি কৈছে এতিয়া এই দ্ৰৱটোত টোপাল টোপালকৈ লঘু HCl ৰ দ্ৰৱ যোগ কৰা বিক্ৰিয়াটোৰ মিশ্ৰটোত ৰঙৰ কিবা পৰিৱৰ্তন ঘটিছে নে ইয়াত আমাক ড্ৰপ কে HCl ঢালিব কৈছে ইয়াত আমাক কি ঢালিব কৈছে ড্ৰপিং সিস্টেমত কি ঢালিব কৈছে HCl ঢালিব কৈছে তো কি হ'ব বুলি সুধিছে যেতিয়া টোপাল টোপালকৈ লঘু HCl দ্ৰৱ যোগ কৰা বিক্ৰিয়া মিশ্ৰণটোত ৰঙৰ পৰিৱৰ্তন ঘটিছে নে তো কি হ'ব তাৰ আনসাৰ কি লিখিম দ্ৰৱটোত টোপাল টোপালকৈ লঘু HCl যোগ কৰা গুলপীয়া ৰং লাহে লাহে নাইকিয়া হৈ দ্ৰৱটো বৰণহীন হৈ পৰিল তো ইয়াত যেটো গুলপীয়া কালাৰ আহিছিলে সেই গুলপীয়া কালাৰটো কি হ'ব যেতিয়া মই ড্ৰপ কে HCl ঢালি গৈ থাকিম লাহে লাহে পিংক কালাৰ গুলপীয়া কালাৰটো নাইকিয়া হৈ এটা সময়ত গোটেই দ্ৰৱটো কেনেকুৱা হৈ যাব বৰণহীন হৈ যাব তো ইয়াত হেতু আমি লিখি দিছো কোৱেশ্চন কোনটো হ'ব এটো কোনটো কোৱেশ্চনৰ আনসাৰ হয় এটো কোৱেশ্চনটো হ'ব তোমালোকৰ বিক্ৰিয়া মিশ্ৰটোত ৰঙৰ কিবা পৰিৱৰ্তন ঘটিছে নে বুলি আছে তো এটো আমি লিখি দিলে হৈ গ'ল তাৰ তলত আৰু এটা কোৱেশ্চন খুদিছে এসিড যোগ কৰাৰ পাছত ফিনলফথেলিন ৰঙৰ পৰিৱৰ্তন কিয় ঘটিল এই কালাৰটো যে লাষ্টত কালাৰলেস হৈ গ'ল বৰণহীন হৈ গ'ল যেতিয়া মই HCl ঢালিলো লাহেকে ইয়াৰ কালাৰ চেঞ্জ হৈ পিংক কালাৰটো ঘটি গৈ পৰা কি হৈ গ'ল বৰণহীন হৈ গ'ল এটো কিয়ৰ কাৰণে ঘটিল বুলি খুদিছে কোৱেশ্চনটো এনেকুৱা আছে এসিড যোগ কৰাৰ পাছত ফিনলফথেলিনৰ ৰঙৰ পৰিৱৰ্তন কিয় ঘটিছিল তো তাৰ আনসাৰ এইটো এসিড যোগ কৰা ফিনলফথেলিনৰ ৰঙৰ পৰিৱৰ্তন ঘটিছিল কিয়নো এসিডৰ দ্বাৰা ক্ষাৰক এসিডৰ দ্বাৰা মানে এসিড কি আছিল HCl ৰ দ্বাৰা ক্ষাৰক কি আছিল NaOH প্ৰশমিত হ'ল মানে ৰিঅ্যাকশন কি হৈ গ'ল এসিড আৰু ক্ষাৰকৰ মাজত ৰিঅ্যাকশন হ'লে কি ৰিঅ্যাকশন বুলি কয় প্ৰশমন বিক্ৰিয়া বুলি কয় মানে প্ৰশমিত হৈ যায় আৰু প্ৰশমিত অৱস্থাত আমাৰ ফিনলফথেলিনৰ কালাৰ কেনেকুৱা থাকে যেতিয়া ইয়াত HCl আৰু NaOH ৰ মাজত ৰিঅ্যাকশন ঘটি গ'ল হয় তেতিয়াহ'লে কি বনিব NaCl বনিব আৰু পানী বনিব মানে এটো কি বিক্ৰিয়া প্ৰশমন বিক্ৰিয়া মানে দ্ৰৱটো এতিয়া প্ৰশমিত হৈ গ'ল না তাত এসিড আছে না ক্ষাৰক আছে তেতিয়াহ'লে যেটো ফিনলফথেলিনৰ কালাৰ আছিল সেইটো কেনেকুৱা হৈ গ'ল কালাৰটো চেঞ্জ হৈ যাব বৰণহীন হৈ যাব সেইবাবে তো এটো বৰণহীন হৈ গৈছিল গুলপীয়া ৰংটো লাহে লাহে কিয় নাইকিয়া হৈছিল বৰণহীন কিয় হৈছিল কিয়নো আমি ক্ষাৰকত এসিড ঢালি আছিল যাৰ কাৰণে ক্ষাৰক প্লাস এসিড হৈ পৰা নিউট্ৰেলাইজেশন ৰিঅ্যাকশন হ'ল প্ৰশমন বিক্ৰিয়া হ'ল আৰু প্ৰশমিত হৈ গ'ল দ্ৰৱটো যাৰ কাৰণে প্ৰশম অৱস্থাত আমি জানো ফিনলফথেলিনৰ কালাৰ কেনেকুৱা হয় কালাৰলেস হয় তো এটো আছিল আমাৰ যেটো কোৱেশ্চন আছিল এসিড যোগ কৰাৰ পাছত ফিনলফথেলিনৰ ৰঙৰ পৰিৱৰ্তন কিয় ঘটিছিল তেতিয়াহ'লে আমি এইটো আনসাৰ লিখি আহিম এসিড যোগ কৰা ফিনলফথেলিনৰ ৰঙৰ পৰিৱৰ্তন ঘটিছিল কিয়নো এসিডৰ দ্বাৰা ক্ষাৰক প্ৰশমিত হ'ল ঠিক আছে তাত আৰু এটা কোৱেশ্চন দিয়া আছে এতিয়া ওপৰৰ মিশ্ৰণটোত কেইটোপাল মান NaOH ৰ দ্ৰৱ যোগ কৰা এতিয়া এটো প্ৰশমিত হৈ গ'ল ইয়াত কোনো কালাৰ নাই ইয়াত এতিয়া কোনো কালাৰ নাই এটো কালাৰলেস হৈ গ'ল কিয়নো ইয়াত এসিড আৰু ক্ষাৰক দুইটাই মিক্স হৈ গ'ল প্ৰশমন বিক্ৰিয়া ঘটি গ'ল
এতিয়া ইয়াত এক্সট্ৰাকে কি ঢালিব দিছে আমাক NaOH কি ঢালিব দিছে NaOH ইয়াত কৈছে ওপৰৰ মিশ্ৰণটোত কেইটোপালমান NaOH ৰ দ্ৰৱ যোগ কৰা সোডিয়াম হাইড্ৰক্সাইড আকৌ ঢালিব দিছে যেতিয়া মই আকৌ ইয়াত সোডিয়াম হাইড্ৰক্সাইড ঢালি দিম তেতিয়ালে এই দ্ৰৱটো এতিয়া প্ৰথম হৈ থকা যেটো দ্ৰৱ আছে হেতুত NaOH আৰু এক্সট্ৰাকে ঢালি দিলে এটো কি দ্ৰৱ হ'ব এটো তো ক্ষাৰকীয় হৈ যাব কিয়নো ইয়াত নিউট্ৰেল হৈ আছে এতিয়া HCl আৰু NaOH মিলি এটো নিউট্ৰেল হৈ আছে আকৌ এক্সট্ৰাকে NaOH দি দিলো মানে এটো এতিয়া এই যেটো দ্ৰৱ আছে তাত কাৰ গুণ আহি যাব তাত গুণ আহি যাব ক্ষাৰকৰ গুণ আহি যাব আৰু যেতিয়া ক্ষাৰকীয় গুণ আহিব ইয়াতো অলৰেডি ফিনলফথেলিন আছে তো ফিনলফথেলিনে যেতিয়া ক্ষাৰকীয় গুণ পাব বা ক্ষাৰক পাই যাব তেতিয়ালে ইয়াৰ কালাৰ আকৌ কেনেকুৱা হ'ব আকৌ গুলপীয়া হৈ যাব তো মই এটো যেটো লাষ্ট কোৱেশ্চন আছে তাৰ আনসাৰটো মই কৈ দিছো তোমালোকে নোট ডাউন কৰিবা কোৱেশ্চন এনেকুৱা আছে ফিনলফথেলিনৰ ইয়াত বেঙুনিয়া বুলি কিতাপত লিখি দিয়া আছে দেই এটো বেঙুনিয়া নহব এটো গুলপীয়া ৰং হা তো এটো কাৰেক্ট কৰি লবা ফিনলফথেলিনৰ গুলপীয়া ৰং পুনৰ দেখা পোৱা যাবনে তেতিয়ালে আনসাৰ হ'ব হয় ফিনলফথেলিনৰ গুলপীয়া ৰং পুনৰ দেখা যাব তাৰ তলত আছে এটো কিয় ঘটিছে মানে কিয় দেখা যাব বুলি খুদিছে তেতিয়া তোমালোকে লিখিবা লাষ্টৰ যেটো কোৱেশ্চন আছে এটো কিয় ঘটিছে বুলি ভাবা বুলি যেটো কোৱেশ্চন আছে তাৰ আনসাৰত লিখা তোমালোকে মই কৈ দিছো এটো ঘটাৰ কাৰণ এই যে HCl ৰ গাঢ়তাতকৈ NaOH ৰ গাঢ়তা বৃদ্ধি পোৱাৰ বাবে দ্ৰৱটো পুনৰ ক্ষাৰকীয় হৈ পৰে যেটো মই কলো ইয়াত NaOH ৰ গাঢ়তা বাঢ়ি গল যাৰ কাৰণে দ্ৰৱটো পুনৰ ক্ষাৰকীয় হৈ পৰিল তো তোমালোকে লাষ্টৰ আনসাৰত লিখা মই আৰু এবাৰ কৈ দিছো এইটো ঘটাৰ কাৰণ যে HCl ৰ গাঢ়তাতকৈ NaOH ৰ গাঢ়তা বৃদ্ধি পোৱাৰ বাবে দ্ৰৱটো পুনৰ ক্ষাৰকীয় হৈ পৰে তো আমাৰ যেটো এক্টিভিটি 2.6 আছিল তাৰ গুটেইখিনি আমি কৰিলো তাত যেটো এক্টিভিটিজত যিবিলাক কোৱেশ্চন খুদিছিলে আমি সেইবিলাকো সলভ কৰিলো তো তোমালোকে এটো লিখিলো এটো এসিড লিখি পৰা মই সাইডত HCl দিছো কিয়নো আমাৰ যেটো আমাক এক্টিভিটিত এসিড লব দিছিলে হেতু কি এসিড লব দিছিলে HCl আৰু ইয়াত ক্ষাৰক লিখি পৰা মই NaOH দিছো সোডিয়াম হাইড্ৰক্সাইড দিছো কিয়নো আমাক ক্ষাৰক কি লব দিছিলে সোডিয়াম হাইড্ৰক্সাইড হয় তো এটো তোমালোকে বুজি পাইছা বুলি মই ভাবিছো আৰু এই কালাৰ কিন কিমান ইম্পৰ্টেন্ট হয় তোমালোকে গম পাইছা চাগে তেতিয়ালে এইটো কি ৰিঅ্যাকশন হয় এটো নিউট্ৰেলাইজেশন ৰিঅ্যাকশন বুজি পোৱাৰ এটা এক্টিভিটি হয় বা প্ৰশমন বিক্ৰিয়া বুজি পোৱাৰ এটা এক্টিভিটি হয় তো এটো তোমালোকে নোট ডাউন কৰা তেতিয়ালে আমি চাম এতিয়া এসিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া এতিয়া ধাতৱীয় অক্সাইডে এসিডৰ লগত কেনেকৈ বিক্ৰিয়া কৰে আমি হেতু চাবলৈ গৈ আছো তো চোৱা ধাতব অক্সাইড প্লাস এসিড কি পাম আমি লবণ আৰু পানী পাম তো আমাৰ এক্টিভিটি আছে 2.7 তো এক্টিভিটি 2.7 চাম তেতিয়া আমাৰ এই যেটো ধাতব অক্সাইড আৰু এসিডৰ ৰিঅ্যাকশন হ'ব তাৰ एग्जांपल আমি গুটেখিনি পাই যাম লগালগ আমাৰ কাম হৈ যাব যে 2.72 কৰা হৈ যাব তো 2.7 যেটো এক্টিভিটি আছে কৰু আছে ইয়াত কৈ দিছো হেতু উলাই লও কিতাপত তোমালোকে এটা বিকাৰত অলপমান কপাৰ অক্সাইড হ'ব আৰু বিকাৰটোত লাহে লাহে লঘু হাইড্ৰক্লোৰিক এসিড যোগ কৰা ঠিক আছে তো আমাক লবলৈ কি দিছে ইয়াত এটা বিকাৰ লব দিছে তো বিকাৰত আমাক কি লব দিছে ইয়াত কপাৰ অক্সাইড লব দিছে তো আমি কপাৰ অক্সাইড লৈ ললো আৰু ইয়াত কি ঢালিব দিছে HCl ঢালিব দিছে হাইড্ৰক্লোৰিক এসিড ঢালিব দিছে তো ইয়াত অলৰেডি কপাৰ অক্সাইড আছিল ইয়াত আৰু ঢালিব দিছে HCl হয় আৰু বিকাৰটোক লাহে লাহে লৰাবলৈ দিছে দ্ৰৱটোৰ ৰং মন কৰা কপাৰ অক্সাইডত কি ঘটিছে আচ্ছা তেতিয়া হলে যেতিয়া কপাৰ অক্সাইড আৰু HCl ৰ মাজত ৰিঅ্যাকশন হ'ব তেতিয়া হলে আমি কি পাম লবণ হিচাপে আমি পাম কপাৰ ক্লোৰাইড আমাৰ কিতাপৰ মতে কি কৈছে কপাৰ 2 ক্লোৰাইড বুলি কৈছে কি কৈছে কপাৰ 2 ক্লোৰাইড কিয়নো ক্লোৰিন কেইটা আছে দুটা আছে তো সেইভাবে কৈছে কপাৰ 2 ক্লোৰাইড লগতে পানীৰ সৃষ্টি হৈছে আৰু ইয়াত খুদিছিলে যে দ্ৰৱটোৰ ৰঙৰ কথা কিবা খুদিছিলে দ্ৰৱটোৰ ৰং মন কৰা তো দ্ৰৱটোৰ ৰং কেনেকুৱা হ'ব এতিয়া কপাৰ অক্সাইডৰ কালাৰ কেনেকুৱা থাকে কলা থাকে এটো আমি ফার্স্ট লেসনতে পাইছো কপাৰ অক্সাইডৰ কালাৰ হয় ব্ল্যাক তো কপাৰ অক্সাইড আছিল কলা ৰঙৰ HCl তো আমাৰ কালাৰলেস সলিউশন হয় তো কপাৰ অক্সাইডৰ লগত যেতিয়া HCl ৰ ৰিঅ্যাকশন আনো কৰিলো তেতিয়া এই গুটেই দ্ৰৱটোৰ কালাৰ চেঞ্জ হৈ পৰা কেনেকুৱা হৈ গল নীলা সেউজীয়া হৈ গল বুজা গৈছে এই গুটেই দ্ৰৱটোৰ কালাৰ কেনেকুৱা হৈ গল নীলা সেউজীয়া হৈ গল আৰু এই নীলা সেউজীয়াটো কাৰ কাৰণে হৈছে নীলা সেউজীয়াটো কপাৰ 2 ক্লোৰাইডৰ কাৰণে হৈছে কিয়নো সৃষ্টি হোৱাটো পানীও সৃষ্টি হৈছে কিন্তু পানীৰ জানো কালাৰ থাকে না থাকে তো এই নীলা সেউজীয়া হোৱাত কোনে অৰিহণা যোগালে কপাৰ 2 ক্লোৰাইড সেইভাবে লিখিছো দ্ৰৱটোৰ নীলা সেউজীয়া ৰং বিক্ৰিয়াত কপাৰ 2 ক্লোৰাইড গঠন হোৱাৰ বাবে হৈছে খুদি দিব যে এই নীলা সেউজীয়া কালাৰটো কাৰ কাৰণে হৈছিল তো কাৰ কাৰণে হৈছিল কপাৰ 2 ক্লোৰাইড গঠন হোৱাৰ কাৰণে
হৈছিলে আৰু এটা কোৱেশ্চন সুধিছে ইয়াত কপাৰ অক্সাইডত কি ঘটিছে তো কপাৰ অক্সাইডত কি ঘটিছে কপাৰ অক্সাইড খিনি HCl ৰ লগত যেতিয়া ৰিএকচন হ'ল তেতিয়া কি হৈ গ'ল কপাৰ অক্সাইড খিনি দ্ৰৱীভূত হৈ গ'ল আৰু এটা আনসাৰ লিখি লোৱা তাত মই ইয়াত লিখিব পাৰো এতিয়া লিখি দি আছো ইয়াত সুধিছে দ্ৰৱটোৰ ৰং মন কৰা তো দ্ৰৱটোৰ ৰং মন কৰাত আমি কি দেখিলো এইটো দেখিলো দ্ৰৱটোৰ ৰং আমি মন কৰিলো কি দেখিলো দ্ৰৱটোৰ নীলা সেউজীয়া ৰং হৈছে আৰু বিক্ৰিয়াত কপাৰ টু ক্লোৰাইড গঠন হোৱাৰ কাৰণে হৈছে আৰু সুধিছে কপাৰ অক্সাইডত কি ঘটিছে তো আমি জাস্ট ইমানটো লিখি দিলে হৈ গ'ল কপাৰ অক্সাইড খিনি দ্ৰৱীভূত হৈছে লিখি দিলে হৈ গ'ল তো কপাৰ অক্সাইড খিনি দ্ৰৱীভূত হৈছে কপাৰ অক্সাইড খিনি দ্ৰৱীভূত হৈছে তো এক্টিভিটিত আমি এইটো এক্টিভিটিত জানিবলগীয়া ইমানে কথা যে কালাৰ কেনেকুৱা হৈ গ'ল নীলা সেউজীয়া হৈ গ'ল এই নীলা সেউজীয়া কালাৰ যে আহি গ'ল গোটেই সলিউশনটো গোটেই দ্ৰৱটো যে নীলা সেউজীয়া হৈ গ'ল আমি কপাৰ অক্সাইড লৈছিলো ক'লা HCl আছিলে কালাৰলেস দুটাকে মিক্স কৰি আছো লাহে লাহে অলপ পাছত দেখিলো দেখোন গোটেই দ্ৰৱটো নীলা সেউজীয়া হৈ গ'ল কাৰ কাৰণে হৈ গ'ল কপাৰ টু ক্লোৰাইড গঠন হোৱাৰ কাৰণে হৈ গ'ল আৰু এটা কথা জানি লবা এই যেটো কপাৰ টু ক্লোৰাইড আছে ইয়াক কি বুলি কয় কিউপ্ৰিক ক্লোৰাইড বুলিও কয় কেতিয়াবা কিউপ্ৰিক ক্লোৰাইড বুলিও কয় তো কিউপ্ৰিক ক্লোৰাইড শুনিলেও ভয় খাব নালাগে কপাৰ টু ক্লোৰাইডে হয় আমি এনে পঢ়োতে কপাৰ ক্লোৰাইড বুলি কৈ দিম কিন্তু ইয়াক একচুয়ালি এটো কি হয় কপাৰ টু ক্লোৰাইড হয় যাক নেকি কিউপ্ৰিক ক্লোৰাইড বুলি কয় তো এটো জানি লবা নীলা সেউজীয়া ৰং বিক্ৰিয়াত কপাৰ টু ক্লোৰাইড গঠন হোৱাৰ বাবে হৈছে আৰু কপাৰ অক্সাইড খিনি কি হ'ল বুলি সুধিছিলে কপাৰ অক্সাইড খিনি দ্ৰৱীভূত হৈছে তো এটো আছিল এক্টিভিটি 2.7 এতিয়া ইয়াত চোৱা ধাতব অক্সাইড এটো হৈ গ'ল CuO কপাৰ অক্সাইড এটো ধাতব অক্সাইড হয় HCl এটো হৈ গ'ল এসিড CuCl2 এটো হৈ গ'ল লৱণ আৰু H2 মানে পানী এতিয়া তোমালোকে যদি অলপমান মন কৰা এটো মই মুছিছো তোমালোকে নোট ডাউন কৰি লবা ইয়াত বনিলে কি ইয়াত বনিছে লৱণ আৰু পানী এতিয়া লৱণ আৰু পানী কেতিয়া বনে যেতিয়া এসিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া হয় এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হয় ইয়াত এসিডটো তো আছিল কিন্তু ক্ষাৰক আছিল জানো ডাইৰেক্ট কে ক্ষাৰক নাই কিন্তু লৱণ আৰু পানী সৃষ্টি হ'বলৈ এসিডৰ লগত ক্ষাৰক লাগিবই তাৰ মতলব মই এটো ক'ব পাৰো যে ইয়াত যেটো ধাতব অক্সাইড আছিল তাৰ প্ৰকৃতি কেনেকুৱা আছিল এই ধাতব অক্সাইড খিনিৰ প্ৰকৃতি কেনেকুৱা আছিল ক্ষাৰকীয় আছিল যাৰ কাৰণে ধাতব অক্সাইড মানে ক্ষাৰকীয় প্ৰকৃতি মানে ক্ষাৰক তো ক্ষাৰক প্লাস এসিড মানে লৱণ আৰু পানী হ'ল তো ইম্পৰ্টেন্ট কথা এটা আৰু শিকিলা যে ধাতৱীয় অক্সাইড বিলাক কেনেকুৱা থাকে ক্ষাৰকীয় থাকে সেইভাবে লৱণ আৰু পানী হ'ল ক্ষাৰক প্লাস এসিড লৱণ প্লাস পানী ডাইৰেক্ট ক্ষাৰক বুলি দিয়া নাই কি কৈছে ধাতব অক্সাইড বুলি কৈছে আৰু ধাতব অক্সাইড খিনি কেনেকুৱা থাকে ক্ষাৰকীয় থাকে তো আমি গম পাই গলো এটো ধাতব অক্সাইড এটো এসিড এটো লৱণ এটো পানী তো এক্সাম্পল এটো হৈ গ'ল এক্টিভিটি 2.7 আমাৰ হৈ গ'ল ঠিক আছে তেতিয়া হলে আৰু এতিয়া আমি চাম অধাতৱীয় অক্সাইডৰ লগত ক্ষাৰকৰ ৰিএকচন আছে এতিয়া তো আমি এতিয়া সেইটো চাবলৈ গৈ আছো এটো নোট ডাউন কৰি লও তেতিয়ালে আজি আমাৰ ভিডিওৰ লাষ্ট যেটো পাৰ্ট আছে ইয়াত আমি পঢ়িম অধাতৱীয় অক্সাইড আৰু ক্ষাৰকৰ মাজত ৰিএকচন হলে কি হয় তো চোৱা অধাতৱীয় অক্সাইড আৰু ক্ষাৰকৰ মাজত যেতিয়া ৰিএকচন হয় তেতিয়াও কি বনে লৱণ আৰু পানীয়ে বনে তো এক্সাম্পল CO2 অধাতৱীয় অক্সাইড এটো কাৰ্বন কি হয় অধাতু হয় অক্সাইড মানে লগত কি আছে অক্সিজেন আছে ইয়াৰ আগত কি আছিল ধাতৱীয় অক্সাইড মানে ধাতুৰ লগত অক্সিজেন আছিল ধাতৱীয় অক্সাইড ইয়াত অধাতৱীয় অক্সাইড মানে এটো অধাতু লগতে কি আছে অক্সিজেন আছে অক্সাইড আছে তো এটো হৈ গ'ল আমাৰ অধাতৱীয় অক্সাইড কাৰ্বন অধাতু হয় তো CO2 অধাতৱীয় অক্সাইড ক্ষাৰক হিচাপে আমি ললো CaOH2 অলপ আগতে পাইছিল চূন পানী OH আছে মানে ক্ষাৰক তো CO2 আৰু CaOH2 মানে অধাতৱীয় অক্সাইড প্লাস ক্ষাৰক কি প্ৰডাক্ট পাম মই লৱণ আৰু পানী লৱণ আমাৰ কি পালো আমি CaCO3 আৰু লগতে কিহৰ সৃষ্টি হ'ল পানীৰ সৃষ্টি হ'ল এতিয়া যদি আকৌ ইয়াত ভালকে চাও ইয়াত আছে ক্ষাৰক প্ৰডাকশন আছে লৱণ আৰু পানী কেতিয়া সৃষ্টি হয় যেতিয়া এসিড আৰু ক্ষাৰকৰ ৰিএকচন হয় ইয়াত ক্ষাৰকটো তো দিয়াই আছে তেতিয়া হলে মই ক'ব নোৱাৰো নে যে অধাতৱীয় অক্সাইড কিনি এসিড ধৰ্মী বুলি মানে অধাতৱীয় অক্সাইড বিলাকৰ ক্যাৰেক্টাৰ কেনেকুৱা থাকে কেনেকুৱা ধৰ্ম দেখুৱাই হতে অধাতৱীয় অক্সাইড বিলাকে এসিডীয় ধৰ্ম দেখুৱাই যাৰ কাৰণে এই অধাতৱীয় অক্সাইড আৰু ক্ষাৰক মিলি কৰা কি বনালে লৱণ প্লাস পানী মানে এসিড যোগ ক্ষাৰক লৱণ প্লাস পানী তো এটো জানিলো যে অধাতৱীয় অক্সাইড বিলাকো কেনেকা ধৰণৰ ধৰ্ম দেখুৱাব পাৰে অধাতৱীয় অক্সাইড সমূহেও
এচিডীয় ধৰ্ম দেখুৱাব পাৰে। তো এইটো আছিলে আমাৰ যিটো চেপ্টাৰ নম্বৰ 2 এচিড ক্ষাৰক আৰু লৱণ আছিলে, তাৰ আমি পাৰ্ট 1 আজি বনালোঁ। তো এই পাৰ্টটো চাবা তোমালোকে, আৰু ইয়াত দিয়া গোটেইখিনি বস্তু ডিটেইলছত দিয়া গৈছে, হয়, ইচ এণ্ড এভৰিথিং দিয়া গৈছে, এক্টিভিটি পৰ্যন্ত মই দি দিছোঁ। গতিকে তোমালোকে এইবিলাক নোট ডাউন কৰিবা, পঢ়িবা, আৰু যদি কিবা নুবুজা আছে বা আৰু যদি কিবা জানিব আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব পাৰা। আৰু চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবা, কিয়নো ইয়াত পাৰ্ট 2 দিবলৈ আছে বা আন লেচনসমূহ পঢ়াব আছে। তো আজিলৈ ইমানতে সামৰিছোঁ। নেক্সট পাৰ্টত আমি ইয়াৰ বাকীখিনি অংশ আমি পঢ়িবলৈ বা চাবলৈ ট্ৰাই কৰিম। তো আজিলৈ মই ইমানতে এৰিলোঁ, ধন্যবাদ।